নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা কি হ'ব এবাৰ 21ৰ নিৰ্বাচনত বোকাখাটত দিছপুৰত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব একেবাৰে শাসকীয় পক্ষৰ কামত আমি সন্তুষ্ট নহয় আমাক সম্পূৰ্ণ অসমত এটা স্থবিৰ চৰকাৰ লাগে এজিপিয়ে গোটেই জাতিক বিক্ৰী কৰিলে আপোনালোকে চাওক নৃশংসভাৱে কাটি টুকুৰা-টুকুৰভাৱে ছিন্ন বিচ্ছিন্ন কৰিছিলে আপোনালোকে এখন মাত দিলে এগতি চাকি আপোনালোকে আজিলৈকে জ্বলাই পালে কা এখন ৰাষ্ট্ৰীয় আইন লাগিলে মৃত্যু হৈ যাব কিন্তু কা আমি আইন নামানো বোকাখাট সমষ্টিত তেওঁলোকক মুছলমানৰ ভোট লাগে নে নালাগে কাখনৰ ওপৰত লাগিলে ৰাজনীতি নকৰিব ডিব্ৰুগড়ৰ পৰা আঁঠু কৰাই পেলাই ঠু চেলেকাই পেলাই থাপৰ দি পেলাই বাছত উঠাই বৰপেটালৈ পঠিয়াই দিলে কি বিদেশী খেদা হৈ যাব নেকি আমি ভয় খাইছোঁ যে সেই গ্ৰেণ্ড এলায়েন্সৰ আঙুলিত ধৰি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বিদেশী বিতাৰণৰ কাৰণে যিখন নীতি আইন প্ৰস্তুত কৰিব লাগে এই আইনখন আজিলৈকে কোন চৰকাৰে প্ৰস্তুত কৰিছে অসমত বিদেশী অনাৰ মূল মানুহ আছিলে মূল ভেটি আছিলে কংগ্ৰেছ 855জন অসমীয়া ল'ৰাক গুলীয়াই মৰা দলটোৰ লগত আপোনালোকে কিয় এলায়েন্স কৰিছে আমাৰ থলুৱা ল'ৰাক তেখেতসকলে চোৰাং চিকাৰী আখ্যা দি গুলীয়াই হত্যা কৰিছে 70,000 ভোটত লিখিম এইটো লিখি থওক অতুল বৰা নালাগে নৰেন্দ্ৰ দামোদৰ দাস মোদীৰো সৎসাহস নাই 19 নৰক চেলেঞ্জ কৰিব পৰা নমস্কাৰ জনমতলৈ স্বাগতম মই দীক্ষিত শৰ্মা ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ মনোনয়নৰ আজি অন্তিমটো দিন আৰু ইতিমধ্যে আজি আমি আহি উপস্থিত হৈছোহি বোকাখাটত কি হ'ব এবাৰ 21ৰ নিৰ্বাচনত বোকাখাটৰ ৰাইজে এবাৰ কাক বিচাৰিছে দিছপুৰত কি হ'ব বিগত চৰকাৰৰ কাৰ্যকালত কিমান সন্তুষ্ট হৈছে বোকাখাটবাসী এই সমষ্টিতে প্ৰতিনিধিত্ব কৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ কাৰ্যত কাম কাজত কিমান সন্তুষ্ট বা কিমান তেওঁ সফল কি ভাবে বোকাখাটৰ ৰাইজে এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান আমি বোকাখাটত আছোঁ য'ত বোকাখাটৰ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি শাসক বিৰোধীৰ পৰা আৰম্ভ কৰি সকলো দল সংগঠনৰ লোক আমাৰ মাজত উপস্থিত আছে সাধাৰণ ৰাইজ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম 21ত কি হ'ব বোকাখাটত আৰু 21ত দিছপুৰত কাক বিচাৰিছে বোকাখাটৰ ৰাইজে বিজেপি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালনত সফল হ'ল নে নহ'ল মহামিত্ৰজোঁটক লৈ কি ভাবে বোকাখাটৰ ৰাইজে আৰু নতুন আঞ্চলিক ৰাজনৈতিক দলৰ ক্ষেত্ৰত কেনেধৰণৰ মনোভাৱ পোষণ কৰে এই গোটেই প্ৰশ্ন উত্তৰ বিচাৰি আমি বোকাখাটত আছোঁ আৰু বোকাখাটৰ ৰাইজৰ পৰা আমি জানিব চেষ্টা কৰিম বৰ্তমান মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ প্ৰথম মন্তব্যৰ পৰা আপোনাৰ পৰা লৈছোঁ যে কি ক'ব কি হ'ব বোকাখাটত কি হ'ব দিছপুৰত চাওক এইবাৰ বোকাখাটত আমাৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁ যোৱাবাৰ যিমান ভোটত জিকিছিলে তাতকৈ সৰ্বাধিক ভোটত এবাৰ জিকিব আৰু দিছপুৰত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব কাৰণ যিসকলে এতিয়া আঙুলিত ধৰি পেলাই আজমলক মুখ্যমন্ত্ৰী পতাত যি অগ্ৰণী ভূমিকা পালন কৰিব বিচাৰিছে তেওঁলোকক ৰুধিবৰ কাৰণে বৰ্তমান অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু সন্মিলিত গণশক্তি ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ আৰু এইবাৰ তেওঁলোকৰ যি মনৰ আশা তেওঁলোকে যি অবৈধ বাংলাদেশীৰ ভোটেৰে তেওঁলোকে দিছপুৰ দখল কৰা যি সপোন এই সপোন চুৰমাৰ কৰি পুনৰবাৰ অসমীয়া খিলঞ্জীয়া চৰকাৰ দিছপুৰত গঠন হ'ব হয় মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিম মই এবাৰ আহিব বিচাৰিছোঁ আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মোৰ লগত উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে আপুনি শাসকীয় মিত্ৰজোঁটৰ মন্তব্য শুনিলে আপোনালোকৰ মন্তব্য কি ভাবে দিছপুৰত কি হ'ব বোকাখাটত কি হ'ব যে আজি মনোনয়ন পত্ৰ দাখিল কৰা অন্তিমটো দিন আৰু অন্তিমটো দিনত প্ৰতিগৰাকী নমোনয়ন দাখিল কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথা আমি জানো যে জাতি মাটি আৰু ভেটিৰ নামত শপত খাই তেওঁলোকে দিছপুৰত মচনদ দখল কৰিলে মিত্ৰজোঁটৰ চৰকাৰে 5টা বছৰ পাৰ কৰিলে মই অসমৰ সামগ্ৰী অসমৰ কথা নকওঁ মই বোকাখাটৰ কথা ক'ম যিহেতু বোকাখাট সমষ্টিত আজি কাৰ্যসূচীটো হৈছে প্ৰগ্ৰেমটো হৈছে যে বোকাখাটত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে বোকাখাটত বহুদিনৰ পৰা বঞ্চিত হৈ থকা যিটো আমাৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধাৰ পৰা কলিয়াবৰৰ পৰা আপোনাৰ নুমলীগড়লৈকে যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেইটো উন্নীতকৰণ কৰা হ'ব প্ৰধানমন্ত্ৰীজনে আহি পেলাই ডিঙি টেটু ফালি চিঞৰি কৈছিল তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে হয় যে বোকাখাটীয়া ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা যে ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ হোৱা নাই বা বিভিন্ন ধৰণৰ সমস্যাসমূহ এই সমস্যাসমূহ যোৱা 5টা বছৰৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে তেওঁলোকে আপুনি কৈছে যে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে মই পুনৰ আহিম মই আপোনালোকৰ ওচৰলৈ আহিম য'ত আটছাৰ যি কাৰ্যকৰ্তা আছে তেওঁলোক আমাৰ মাজত উপস্থিত আছে বোকাখাটৰ মই যদি বিশেষকৈ বোকাখাটত কওঁ যে চাহ জনগোষ্ঠী
যি আছে সেইটো এটা ডিচাইডিং ফেক্টৰ কাৰ ক্ষেত্ৰত কোনে শেষ আহি মাৰিব এই ক্ষেত্ৰত আপুনি প্ৰতিনিধি হয় ছাৰ কি ক'ব চাওক যোৱাবাৰ 2016 চনত চাহ শ্ৰমিকৰ যিটো হাজিৰা 351 টকা হাজিৰা বিজেপি চৰকাৰে দিম বুলি কৈছিলে আৰু এই চৰকাৰখনে 3 মাহৰ মূৰত এটা মজুৰি বোৰ্ড গঠন কৰিছিলে কিন্তু তেখেতসকলৰ চৰকাৰৰ প্ৰতিনিধি মজুৰি বোৰ্ডটো সিদ্ধান্ত কৰিব নোৱাৰিলে যে আজি তাৰিখত চাহ শ্ৰমিকৰ হাজিৰা কিমান হ'ব আমাৰ চাহ শ্ৰমিকসকল আজি তাৰিখত দুখ পাইছে যিটো মানে দিনে ৰাতিয়ে মজুৰি কৰি কাম কৰি যিটো হাজিৰা পাব লাগিছিলে এই হাজিৰাটো আজি তাৰিখত পোৱা নাই আৰু সৌদিনাখন মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ কেবিনেটত মানে ঘোষণা কৰিছিলে যে চাহ শ্ৰমিকক আমি 50 টকা হাজিৰা বঢ়াই কিন্তু ঘোষণাই কৰিছে কিন্তু আজি তাৰিখলৈকে হাজিৰাটো আজি তাৰিখৰ কাৰ্যকৰী এতিয়ালৈকে হোৱা নাই মই আহিছোঁ শাসকীয় মিত্ৰজোঁটৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে শুনিছে যে যিখিনি কথা কৈ থকা হৈছিল যি প্ৰতিশ্ৰুতি দিছিল বিশেষকৈ চাহ জনগোষ্ঠীৰ মজুৰিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সেইখিনি কিন্তু পালন কৰা নাই এইটো অভিযোগ আপোনালোকৰ বিৰুদ্ধে কি ক'ব সেইখিনি ইতিমধ্যে চাহ জনজাতিৰ ব্যক্তিজনে কৈছে যে মজুৰিটোৰ আচলতে যিটো 300 কিবা এটা কৈছে সেইটো ফল দিয়া নাই গতিকে চৰকাৰ ইতিমধ্যে আমাৰ মিত্ৰজোঁটৰ চৰকাৰে ইতিমধ্যে এইটো বিবেচনাধীন হৈ আছে তেখেতসকলক দিয়াৰ এটা মানে পথত আগবাঢ়ি আছে গতিকে আপুনি কৈছে যে আশাবাদী আপুনি কি ক'ব আচলতে কথাটো এনেকুৱা ধৰণৰ যে যি সময়ত আপোনাৰ এই আঁচনিসমূহ বা হাজিৰাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীসকলৰ যিসকলৰ হাজিৰাৰ ক্ষেত্ৰত তেখেতসকলে এটা কথা কৈছিল যে দৰমহাটো বঢ়াই দিয়া হৈছে কিন্তু এতিয়া সামগ্ৰিকভাৱে আপুনি যদি চাই কোড অফ কণ্ডাক্ট লাগিল বা নিৰ্বাচন সমাগত গতিকে এই কথাখিনিৰ কাৰণে অফিচিয়েল কিছুমান কথা থাকে সেইকাৰণে এইবিলাক হোৱা নাই আমি বোধ কৰোঁ আৰু অনাগত দিনততো হ'বই নিশ্চয় আৰু বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিম আপোনালোকক জনাব বিচাৰিছোঁ যে বোকাখাট বিধানসভা সমষ্টিটো এনেকুৱা এটা সমষ্টি যিটো আপোনাৰ প্ৰায় 70% বানৰ কবলত পৰা এটা অঞ্চল গতিকে এই অঞ্চলটোত বিগত সময়ত যথেষ্টখিনি ইয়াৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছিল কিন্তু যেতিয়া আমাৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী অতুল বৰা ডাঙৰীয়া বিধায়ক হ'ল তাৰপাছত মন্ত্ৰী হ'ল মন্ত্ৰী হোৱাৰ পাছত ইয়াত আপোনাৰ লোক নিৰ্মাণ বিভাগত বৰ্তমান সময়ত লোক নিৰ্মাণ বিভাগত 193 কোটিতকৈ অধিক টকা আপোনাৰ ইয়াতে নিৰ্মাণৰ কাম আৰম্ভ হ'ল দলং প্ৰকৃত দলং হ'ল ৰাস্তা হ'ল আজি আপোনাৰ ADB বেংকৰ আণ্ডাৰত আপোনাৰ মাথাউৰি আপোনাৰ 32 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ হৈছে গতিকে যথেষ্টখিনি কাম হৈছে আৰু এই মুহূৰ্তত মই পুনৰ আহিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব এই গোটেই যিখিনি আপুনি কথা শুনিলে তেওঁলোকৰ চাওক তেখেতৰ কথাটো মই নুই কৰা নাই চৰকাৰে কৈছিল 251 টকা দিম কিন্তু এটাও এইটো স্বীকাৰ কৰি ল'ব লাগে সেইদিনা ঘোষণা কৰা মতে সৰ্বমুঠ যদি আমি চাওঁ বাগিচা অঞ্চলত প্ৰায় এতিয়া 318 টকা হ'ল কিন্তু আমি চাব লাগিব জন্মগ্ৰহণৰ পিছত কিন্তু আমি বাগিচা অঞ্চলত আমি পকীকৰণ দেখা নাছিলোঁ এই চৰকাৰখনে 850টা বাগানত কিন্তু প্ৰায় 1 কোটি টকাকৈ যি ৰাস্তাৰ উন্নয়ন কৰিলে সেইটো আমি শলাগ ল'ব লাগিব বিগত দিনতো শ্ৰমিকৰ দি অনুদান হিচাপে 3000 টকা দিছিল 2500 টকা দিছিল কোনো চৰকাৰে কিন্তু দিয়া নাছিল ছাত্ৰ ছাত্ৰীক যদি স্কুটি ব্যৱস্থা কৰিলে এতিয়া বাগিচা অঞ্চলৰ কাৰণে বিশেষকৈ এই সমষ্টিত মাননীয় অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত বিহৰা বাগিচা হাতীকুলি বাগিচা যি ধৰণে ছাত্ৰ ছাত্ৰী উন্নয়নৰ কাৰণে চিন্তা কৰিলে বিগত দিনত কিন্তু আমি দেখিবলৈ পোৱা নাছিলোঁ মই ৰাইজৰ দলৰ প্ৰতিনিধি আছে ৰাইজৰ দলৰ প্ৰতিনিধিৰ পৰা মই জানিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে বিজেপি আৰু শাসকীয় দলৰ কথা শুনিলে কিমান আপোনালোক কিমান সন্তুষ্ট বা আপোনালোকৰ মত কি সঁচা অৰ্থত ক'বলৈ গ'লে আমি ৰাইজৰ দলৰ লগতে অসমবাগীয়া বোকাখাটবাসী ৰাইজৰ হৈ ক'ম যে আমি একেবাৰে শাসকীয় পক্ষৰ কামত আমি সন্তুষ্ট নহয় দেখিবলৈ পাইছোঁ আপোনালোকে মানে অসমীয়া ভাষাত এটা কথা আছে নাইপিয়া সাপ দেখিছেনে নাইপিয়া সাপে এটা কাম কৰিব নোৱাৰে মাত্ৰ পিছফালটো চাই থাকে সিহঁতে এটা কাম কৰিব নোৱাৰে এই চৰিত্ৰটো মানে শাসকীয় বৰ্তমান চৰকাৰৰ সমূহৰ গাত আমি দেখা পাইছোঁ দিমতেই এইটো কাৰ্যকৰী সম্পূৰ্ণ হোৱা দেখা নাই গতিকে মই এতিয়া ইমানকে কৈছোঁ আপোনাক মই আছুৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব এই গোটেইখিনি কথা আপুনি শাসকীয় মিত্ৰজোঁটৰ কথা শুনিলে অন্যান্য ৰাজনৈতিক দলৰ কথা শুনিলে আপোনালোকৰ মত হয় আচলতে এটা কথা স্পষ্ট যোৱা বছৰ আমি 2016 চনত আমি দেখিছিলোঁ কিছুমান যিখিনি প্ৰতিশ্ৰুতি আমাক আগবঢ়াইছিলে বোকাখাটবাসী ৰাইজৰ হাতত এইখিনি আমি দুটামান আমি কাৰ্যক্ৰম কৰা দেখা হোৱা নাই যেনেকৈ আমাৰ 4 লেনযুক্তই হওক বা ৰেলৱে হওক এইখিনি আমি নৱপ্ৰজন্মই এটা কথা স্পষ্টভাৱে আমি বিচাৰোঁ যে আমাৰ বোকাখাটখন উন্নয়ন হওক আৰু বোকাখাটখন এনেকুৱা এখন এটা সমষ্টি হওক যিখন 126টা সমষ্টিৰ ভিতৰত বোকাখাটখন উজ্জ্বলি উঠক তাকে আমি বিচাৰোঁ গোৰ্খা যিসকল আপোনাৰ ছাত্ৰ সন্থাৰ আছে তেওঁৰ প্ৰতিনিধি আছে আপোনালোকৰ মন্তব্য কি
নিশ্চিতভাৱে প্ৰথমে আমাৰ বোকাখাটৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা আমাৰ যিসকল প্ৰাৰ্থী আছে তেখেতসকলক আমি গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাত আমাৰ এই চৰকাৰখনে গোৰ্খা সম্প্ৰদায়ৰ যিবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিম বুলি, যিহেতু আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰা এটা দাবী আছিলে যে আমাৰ গোৰ্খা স্বায়ত্তশাসন লাগে, সেই স্বায়ত্তশাসনৰ যি আমাৰ দাবী আছিলে সেই দাবীটো আমাৰ অসম চৰকাৰে এতিয়ালৈকে পূৰ্ণ কৰিব পৰা নাই। ইয়াৰ পিছৰ পৰ্যায়ত মই বোকাখাটত যিহেতু কাৰ্যসূচীটো হৈ আছে, বোকাখাটৰ বিষয়টোত মই ক'বলৈ যাওঁ যে আমাক সম্পূৰ্ণ অসমত এটা স্থবিৰ চৰকাৰ লাগে। আমাক মানে হেৰি চৰকাৰ নালাগে, আমাক স্থবিৰ চৰকাৰ এটা লাগে উন্নয়নৰ বাবে। বোকাখাটত বিশেষকৈ দেখিবলৈ পাইছোঁ যে বিৰোধীয়ে মানে মোটামুটি বিৰোধীয়ে আঁঠু কাঢ়ি দিয়াৰ এটা মানে পৰিস্থিতিৰ সৃষ্টি হৈছে। বিৰোধী এতিয়া যিহেতু দেখিছোঁ যে কংগ্ৰেছে যিটো স্থিতি এটা গ্ৰহণ কৰিব লাগিছিলে বিৰোধী হিচাপে, কংগ্ৰেছে বা অন্যান্য বিৰোধী দলবিলাকে যিটো স্থিতি গ্ৰহণ কৰিব লাগিছিলে সেই স্থিতি গ্ৰহণ কৰা নাই। এইটো গণতন্ত্ৰৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। বিৰোধীয়ে নিজৰ স্থিতি গ্ৰহণ কৰা নাই। এটা ডাঙৰ প্ৰশ্ন মই এই মুহূৰ্তত আপোনালোকক সুধিব বিচাৰিছোঁ, বোকাখাটত কিমান সংখ্যক লোকে ভাবে যে নিৰ্বাচনত কা এটা ফেক্টৰ হ'ব পাৰে? হাত দাঙিলে হ'ল। কোনে ভাবে যে কা ফেক্টৰ হয় বুলি? নিৰ্বাচনত ফেক্টৰ হয় বুলি কিমানে ভাবে? ডাঙৰ নিৰ্বাচনী আপোনালোকে ভাবে? কিমান সংখ্যকে ভাবে কা ফেক্টৰ নহয়? আপোনালোকে কয় কা ফেক্টৰ নহয়। কিয়? মই জানিব বিচাৰিছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ, কিহৰ বাবে কা ফেক্টৰ নহয় বোকাখাটত? পোনপ্ৰথমে মই টাইমেটৰ দীক্ষিত দাক লগতে টাইমেটৰ বোকাখাটৰ সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এইখন মঞ্চ আমাক দিয়াৰ বাবে। মই কাৰ বিষয়ে চাওক, আজি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰে সদায় প্ৰগতিশীল এখন উন্নয়নৰ এজেণ্ডালৈ কাম কৰিছে আৰু অসম গণ পৰিষদে সদায় প্ৰগতিশীল জাতীয়তাবাদৰ এটা ভাৱধাৰাৰে কাম কৰিছে। এখন উন্নয়নৰ ভাৱধাৰালৈ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ দলৰ চৰকাৰে কাম কৰিছে। আমি বস্তুবিলাক সদায় প্ৰেক্টিকেল চলিউশ্যন ভিত্তিক হ'ব লাগিব। চলিউশ্যনটো কি? কা এখন ৰাষ্ট্ৰীয় আইন, কাখন যদি বাতিল হ'ব লগা হয় তেনেহ'লে আপোনাৰ 2/3 মেজৰিটি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হ'লে মই যিমান দূৰ জানো 2/3 মেজৰিটি লাগিব। আৰু যদি কাখন বৰ্ডা হাউচেছত বাতিল হ'ব লগা হয় তেনেহ'লে চিম্পল মেজৰিটি লাগিব। আৰু যদি 545জন সাংসদ আছে, 545 সাংসদৰ ভিতৰত আপোনাৰ চিম্পল মেজৰিটি লাগিব কাখন বাতিল হ'বৰ কাৰণে। গতিকে চলিউশ্যন ভিত্তিক হ'ব লাগিব সকলো কথা। আজি চৰকাৰখনে প্ৰেক্টিকেলি গোটেইখিনি কথা ভাবি কাম কৰিছে। আজি কাখন কোনেও ৰাজপথৰ আন্দোলনেৰে চাওক, অসমৰ ইতিহাস সদায় আন্দোলনৰ ইতিহাস, ভাৰতবৰ্ষৰ ইতিহাস আন্দোলনৰ ইতিহাস। আন্দোলনক আমি সন্মান কৰোঁ, কিন্তু আন্দোলনখন হ'ব লাগিব মনস্তত্বৰ আন্দোলনখন হ'ব লাগিব ভিতৰৰ বিকাশৰ আন্দোলনখন কিন্তু ৰাস্তাত টায়াৰ জ্বলাই বা অসমৰ সম্পত্তি ধ্বংস কৰা আন্দোলন হ'ব নালাগিব, কলাক্ষেত্ৰ ধ্বংস কৰা আন্দোলন হ'ব নালাগিব। সেই আন্দোলনখন আমি সমৰ্থন নকৰোঁ। সেইকাৰণে আমি ভাবোঁ যে অসমৰ ৰাইজে প্ৰেক্টিকেল কথাটো আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰে যিখিনি উন্নয়নৰ মই পুনৰ আহিম। মই আচুৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ যে কাটো প্ৰেক্টিকেলি আপোনালোকে চোৱা নাই, এইটোৱে কৈ থকা হৈছে। প্ৰথম কথাটো হ'ল যে কাৰ তেওঁলোকে কৈছে যে আন্দোলনৰ কথা কৈছে। আমি এটা কথা কওঁ যে আন্দোলন কৰাৰ অধিকাৰ চবৰে আছে। আৰু এটা কথা আপোনালোকে মানিবই লাগিব যে 5গৰাকীকৈ শিশুক 0 দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ অধিকাৰ কিন্তু কাৰো নাই। এই কথাটো স্পষ্ট কথা। আৰু এই কথাটো অসমৰ ৰাইজে কেতিয়াও নাপাহৰে। গুৰুলাগুলকৈ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া লাঠিচাৰ্জ কৰা হৈছিল, তেওঁলোকক লাঠিচাৰ্জ কৰা হৈছিল, সেই কথাটো নাই পাহৰে। আজি ঘৰ জ্বলোৱাৰ কথা কৈছে। ঘৰ জ্বলোৱাত কোন ফচিলে? যিসমূহ বিধায়কৰ ঘৰ জ্বলাইছিল চাবুৱা সমষ্টিত, তেওঁলোকৰ বিজেপিৰ কৰ্মকৰ্তাই, মিত্ৰদলৰ কৰ্মকৰ্তাই গৈ ঘৰ জ্বলোৱাৰ কাৰ্যত লিপ্ত হৈছিল। আজি গুৱাহাটী গণেশগুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে ভঙা ভংগী আৰম্ভ কৰিছিল। সেই সময়তো ৰাজনৈতিক দলৰ নেতাসমূহ, দলৰ কৰ্মকৰ্তাসকলে ফচিছে। ইয়াত আমাৰ ছাত্ৰ সমাজক বা ছাত্ৰ সংগঠনসমূহক মিছাতে দোষাৰোপ কৰা আমি পৰিলক্ষিত হয় বুলি আমি অনুভৱ কৰোঁ। কাক লৈ আপোনালোকে কি ভাবে? যে আমি অসমৰ ৰাইজে কোনো কাৰণতে মনা নাই। হয়, ৰাষ্ট্ৰীয় আইন এইসমূহ সংসদতে ইয়াৰ সম্পূৰ্ণভাৱে নিৰ্ণয় হ'ব। কিন্তু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে অসম গণ পৰিষদ দল এটা আঞ্চলিক দল। অসম গণ পৰিষদ দলৰ জন্মৰ যদি আমি যিটো ইতিহাস চাওঁ, ইয়াৰ লগত শত শ্বহীদৰ ত্যাগ জড়িত হৈ আছে। আমি সেই শ্বহীদৰ ত্যাগক কিন্তু অপমানিত হোৱাটো নিবিচাৰোঁ। মই ৰাইজৰ দলৰ ওচৰলৈ আহিছোঁ। কালৈ আপোনালোকৰ স্থিতি কি? মই তাৰপিছত শাসকীয় মিত্ৰজোঁটৰ ওচৰলৈ যাম। কা মৃত্যু পৰ্যন্ত আমি নেমানো, লাগিলে মৃত্যু হৈ যাব, কিন্তু কা আমি আইন নামানো। আৰু এই কথাটো সকলোৱে জানে যে আমাৰ অসমৰ সকলোৱে আজি আমি যিটো ভাষা কৈ আছোঁ, অসমীয়া ভাষা, ইয়াৰ কাৰণেও শ্বহীদ হৈছে। তাৰমানে এইটোত ৰাষ্ট্ৰীয় যিটো নীতি,
যিটো ৰাষ্ট্ৰই ভাৰত ৰাষ্ট্ৰই যিটো অসমখনক শোষণ কৰাৰ যিটো নীতি তাত তেওঁলোক সফল হৈছে। আজি আমাৰে মাজৰ ককাই ভাই এজনে কাৰ সপক্ষে কৈছে, এজনে বিপক্ষে কৈছে, তাৰমানে ককাই ভাইৰ মাজত কাজিয়া লাগিলেহে তেওঁলোকে সোণৰ কণীটো নিব পাৰিব। গতিকে এই কথাটোৰ পৰা স্পষ্ট প্ৰমাণ হৈছে যে তেওঁলোকে যিটো নীতি বহন কৰি আমাৰ মাজলৈ আহিছে তেওঁলোক সফল। কিন্তু এই কুনীতিটো আমি সকলোৱে মিলি শেষ কৰিব লাগিব। ভাৰত ৰাষ্ট্ৰৰ শোষণ নীতি, এই আমাৰ সকলো সম্পদ যে তেওঁলোকে লৈ গ'ল, এই ককাই ভাইৰ মাজত কাজিয়া লগাই লৈ গ'ল। আৰু আমাৰ উপক্ত বক্তাজনে শ্ৰদ্ধা সহকাৰে কৈছে, কিন্তু তেওঁলোকলৈ আমাৰ এটা প্ৰশ্ন, মণিপুৰে যিখন মানি নল'লে, মেঘালয়ে যিখন মানি নল'লে, ত্ৰিপুৰাই যিখন মানি ল'লে, সেইখন অসমৰ এই আটাইতকৈ গুণী জ্ঞানীয়া অসমৰ ঔৰসত পেটত জন্ম গ্ৰহণ কৰা মুখ্যমন্ত্ৰীজনে কিয় আঁঠু কাঢ়ি? মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি ক'ব? কা আচলতে আমিও নামানো, এইটো ধ্ৰুৱ সত্য। কিয়? কিন্তু কাৰ নামত যিখন নাটক চলিলে, সেই নাটকখন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আপোনালোকে জানে যে কাৰ নামৰ যিখন নাটক আজি যৌৱনিকা পৰিছে, আপোনালোকে জানে সেই নাটকখন আজি শেষ দৃশ্য। আমি নাটকৰ শেষ দৃশ্য চাবলৈ অসমৰ ৰাইজে আজি অধীৰ আগ্ৰহে বাট চাই আছে। কাৰণ আপোনালোকে চাওক, কাখনক আনি পেলাই তেখেতসকলে আজি ৰাজনীতিত যিটো আপোনাৰ তেখেতলোকৰ মানে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ খুজিছে, সেইটো অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে। কাখন অনাৰ অসমৰ মানে যিসকল মানে নিৰীহ যুৱকক হত্যা কৰাই যিসকলে মনোফা আদায় কৰিবলৈ খোজে, মই তেখেতসকলক ধিক্কাৰ দিছোঁ। আপোনালোকে তেনেকুৱা এটা মনোবৃত্তি আছিলে, ৰাজনীতিত আহক, আপোনালোকে শুদ্ধ ৰাজনীতিৰে আপোনালোকে কাখন আপোনালোকে মানে দাঙি ধৰক। আপুনি কাক কৈছে, মানে আছু বা এনে সংগঠনলৈ কৈছে নে কাক? মই যিসকলে কাখন আজিৰ ডেটত যিসকলে কাখনৰ ওপৰত ৰাজনীতি কৰিছে তেখেতসকলক কৈছোঁ যে কাখনৰ ওপৰত আপোনালোকে ৰাজনীতি নকৰিব। ৰাজনীতি কৰিবলৈ মন আছে আপোনালোকে ৰাইজৰ মাজলৈ যাওক। কাখনক লৈ আপুনি নিৰীহ লোকক আপোনালোকে কিয় হত্যা কৰিলে? মোৰ প্ৰশ্ন। আজি আপোনালোকে সকলোৱে জানে যে কাখন বাতিল কৰিবলৈ হ'লে যিটো গণতন্ত্ৰ সাংবিধানিক যিটো নীতি হ'ব লাগে, যিটো সাংসদৰ যিটো আপোনাৰ মানে পাৰ্চেণ্টেজ যিটো হাৰ। মই আছুৰ ওচৰলৈ আহিছোঁ, আছুৰ ভিতৰত কোনে উত্তৰ দিব? আপুনি ক'ব, কি ক'ব তেওঁৰ অভিযোগৰ ক্ষেত্ৰত? যে হত্যা কৰিলে বুলি কৈছে, যে কোনে হত্যা কৰিলে, চৰকাৰ কাৰ চলিছে, গৃহ বিভাগ কাৰ হাতত আছে, সেই কথাটো স্পষ্টভাৱে জনাব। আৰু এটা কথা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ, আজি বোকাখাটৰ সমষ্টিৰ যিহেতু ইয়াত বিভিন্ন দলৰ মানুহখিনি আছে, ৰাজনৈতিক দলৰ, যে তেওঁলোকৰ নেতাসকলে কৈ থাকে যে আমাৰ মুছলমানৰ ভোট নালাগে। মই তেওঁলোকক স্পষ্টভাৱে সুধিব বিচাৰোঁ, বোকাখাট সমষ্টিত তেওঁলোকক মুছলমানৰ ভোট লাগে নে নালাগে? সেই কথাটো তেওঁলোকক স্পষ্টভাৱে সুধিব বিচাৰিছোঁ যে বোকাখাট সমষ্টিত তেওঁলোকক মুছলমানৰ ভোট লাগে নে নালাগে? হয়, এটা ডাঙৰ প্ৰশ্ন। আপুনি কওক। নিশ্চয় লাগিব। আমি এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে কাখনৰ সপক্ষে বা বিপক্ষে ৰাইজে মতামত দিব। কিন্তু বৰ্তমান সময়ত আমাৰ চকুত পৰিছে যি গ্ৰেণ্ড এলায়েন্স হৈছে, মহামিত্ৰজোঁট, এই মহামিত্ৰজোঁটক আপোনাৰ এইফালে যে 50খন 40খন আসন তেওঁলোকে জিকিব, এইটো কিহৰ ভিত্তিত কোৱা হৈছে? তেওঁলোকে এনেকৈ কি বৃহৎ উন্নয়ন কৰিলে যাৰ ভিত্তিত তেওঁলোকে 40খন আসন দখল কৰিব বুলি কোৱা হৈছে? ইয়াৰ ক্ষেত্ৰতে আমি লক্ষ্য কৰিছোঁ যি অবৈধ বাংলাদেশী তেওঁলোকৰ ভোট লৈ পেলাই তেওঁলোকে সেই সমষ্টি দখল কৰাৰ এইমাত্ৰ ষড়যন্ত্ৰ চলি আছে। আমি এটা কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ, কাখন আমি ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন কৰোঁ, এইকাৰণে কৰোঁ খিলঞ্জীয়া মানুহৰ ৰক্ষণাবেক্ষণৰ কাৰণে এই কাখন আমাক লাগিব। কাৰণ বৰ্তমান সময়ত তাত ভূঞা, হাজৰিকা, বৰা মানুহে কিন্তু নিৰ্বাচন খেলিব নোৱাৰে, সেয়া স্পষ্ট হৈ গৈছে। 40টা সমষ্টি তেওঁলোকক দি দিয়া হৈছে। কি ভিত্তিত দিছে? তেওঁলোকে কি এনেকৈ উন্নয়ন কৰিলে? কি তেওঁলোকে মেডিকেল কলেজ বনালে যাৰ ভিত্তিত তেওঁলোকক 40টা সমষ্টি দি দিয়া হৈছে? আমি মিডিয়াত দেখি আছোঁ যে আপোনাৰ এলায়েন্সে 40টা সমষ্টি 50টা সমষ্টি দখল কৰিব। আমি ভয় খাইছোঁ যে সেই গ্ৰেণ্ড এলায়েন্সৰ আঙুলিত ধৰি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। আমি তাতকৈ ভাল বুলি ভাবোঁ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা ডাঙৰীয়া খিলঞ্জীয়া অসমীয়া মানুহ মুখ্যমন্ত্ৰী হওক, আমি সেইটো বিচাৰোঁ। মই ৰাইজৰ দলৰ ফালৰ পৰা আহিছোঁ, ৰাইজৰ দলে এইটো প্ৰতিক্ৰিয়া কি দিব? আমিতো স্পষ্টকৈ কৈ দিছোঁ, আমাৰ কেন্দ্ৰীয় সভাপতিয়ে কৈ দিছে যে আমি মহামিত্ৰজোঁট, আমাৰ ৰাইজৰ আস্থা আছে, ৰাইজৰ বিশ্বাস আছে। আমি কাক গ্ৰহণ কৰিছোঁ, কাক গ্ৰহণ নাই কৰা, এতিয়ালৈকে কাক আদৰি লৈছোঁ, কাক আদৰি নাই লৈ অসমবাসীয়ে দেখিছে। গতিকে ইয়াৰ উত্তৰ দিবলৈ কোনো প্ৰয়োজন বোধ নকৰোঁ। বাকী আছুৰ ফালৰ পৰা কিবা উত্তৰ দিব বিচাৰিব? হয়, প্ৰথম কথাটো হৈছে যে তেখেতসকলে যিটো কৈছে কাক লৈ পেলাই, কাক লৈ কোনো ৰাজনীতি কৰা নাই। আৰু ৰাজনীতি এইটো কাৰণে হ'ব নাই, এইখন আছিল অসমীয়া জাতি, অসমীয়া ভাষী, আমাৰ যিখিনি অসমীয়া আৱেগৰ আন্দোলন আছিল। আৰু এইখন অসমত যেতিয়া সংকট আহিব, অসমীয়া জনসাধাৰণে এই সংকট মোচন কৰিবলৈ ওলাই আহিব। আৰু এই কা আন্দোলনৰ সময়তো অসমীয়া লোক, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক নিজস্বভাৱে ওলাই আহিছিল। কিন্তু তেখেতসকলে কৈছে যে ৰাজনীতি কৰা হৈছে। ইয়াত ক'ত ৰাজনীতি কৰা হৈছে? কাৰণ তেখেতসকলে গম পাইছিল যে এই কাখন অহাৰ লগে লগে অসমীয়া আমাৰ যিটো সত্তা আছে, আমাৰ অসমীয়া যি জনসাধাৰণ আছে, এই অসমীয়া জনসাধাৰণৰ প্ৰতি সংকট নামি আহিব। সেই কথা চিন্তা কৰিয়ে কিন্তু অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জনসাধাৰণ কিন্তু স্বইচ্ছাই ওলাই আহিছিল। মই আঞ্চলিক গণমৰ্চাৰ প্ৰতিনিধি আছে, আঞ্চলিক গণমৰ্চাৰ ফালৰ পৰা আপুনি কি ক'ব? কাৰ ক্ষেত্ৰত আপোনালোকৰ কি স্থিতি ইতিমধ্যে আপোনালোকে ক'লে, কি ক'ব? কিবা প্ৰভাৱ পৰিব নাই এই বোকাখাট সমষ্টিত? বোকাখাট সমষ্টিত কাখনৰ
প্ৰভাৱ পৰিব। ইয়াত সম্পূৰ্ণভাৱে এখন মানে ৰাজনৈতিকভাৱে এখন চক্ৰান্ত কৰিছে ফেচিষ্ট চৰকাৰখনে। বৰ্তমান যিখন ফেচিষ্ট চৰকাৰ এই অসমত আছে, এইখনে আজি কিয় ইহঁতে ত্ৰিপুৰা উদাহৰণ ল'ব নোৱাৰে? এই ফেচিষ্ট চৰকাৰখনে আজি ত্ৰিপুৰাত কি অৱস্থা আছে, যে এই থলুৱা মানুহখিনিৰ অৱস্থা কেনেকুৱা ধৰণৰ হৈছে, ইহঁতে ফেচিষ্ট চৰকাৰখনে এইটো কিয় উদাহৰণ হিচাপে ল'ব পৰা নাই? আৰু কাখনো তেনেকুৱা এটা ভোট বেংকৰ স্বাৰ্থতেহে অসমত কাৰ প্ৰয়োগ কৰা হৈছে। অমিত শ্বাহে বাৰে বাৰে কৈ আছে যে অসমত কাৰ প্ৰয়োগ কৰা হ'ব, এইটো সম্পূৰ্ণ এটা ধৰ্মীয় ভোট বেংক স্বাৰ্থহে। ধৰ্মীয় ভোট বেংকৰ স্বাৰ্থ আপুনি কোনে ক'ব? উত্তৰ আপুনি ক'ব। আচলতে তেখেতসকলে যিটো কথা কৈ আছে যে এইখন ৰাষ্ট্ৰীয় আইনখন ভাৰতত সম্পূৰ্ণ ভাৰততে এইখন সদায় যিখন আইন আমাৰ বনোৱা হয় সম্পূৰ্ণ ভাৰতৰ কাৰণে বনোৱা হয়। এখন ত্ৰিপুৰা, অসম, নাগালেণ্ডে নামানো বুলি ক'লে আমি এইটো অসম্ভৱ কথা। আৰু লুৰিণজ্যোতি গগৈয়ে আমি তেখেতক যিজন দেখিছিলোঁ, তেখেতেই কা আন্দোলন গঢ়ি থৈছিলে। তেখেতেই প্ৰথম আমি নিউজত কোৱা দেখিছোঁ যে কাখন আমি ৰাজ্য চৰকাৰে বাতিল কৰিব পৰা বস্তু নহয়, আমি তেখেতৰ মুখেৰে শুনিছিলোঁ। আৰু গতিকে কাখনক লৈ ইমান এটা যি এক অদ্ভুত ৰাইজৰ মাজতে আৱেগ সৃষ্টি কৰা হ'লে, আৱেগৰ ফলত আজি ৩-৪টাকৈ দল গঠন হ'ল, তেখেতসকলে ৰাজনীতিলৈ আগবাঢ়ি গ'ল, আমি সকলোৱে দেখিছোঁ। গতিকে কাখন এটা যে ৰাজনীতিক প্ৰেক্ষাপটত সৃষ্টি হোৱা এটা ডাঙৰ বৃহৎ আন্দোলন, আৰু সেই আন্দোলনটোৰ আগত ৰাখি পেলাই যিসকলে আজি ৰাজনীতি কৰিবলৈ গৈছে আমি সকলোৱে স্বচক্ষুৱে দেখিছোঁ। তেখেতসকলে যদি ৰাজনীতি কৰিবলৈ মনে আছিলে তো ৰাইজক আৱেগিক কৰি সম্পত্তি ধ্বংস কৰি কিয় আহিবলগীয়া হ'ল? মই আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, কা আৰু NRC এই দুটা গুৰুত্বপূৰ্ণ বিষয়, আপুনি কি ক'ব ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে? মই কা আৰু NRCৰ বিষয়টোলৈ নাযাওঁ, যিহেতু বোকাখাটৰ সামগ্ৰিক পৰিস্থিতিলৈ আজি এই আলোচনাটো হৈছে। প্ৰথম কথা ক'ম যে আমাৰ শাসকীয় মিত্ৰজোঁট প্ৰাৰ্থী অতুল বৰা ডাঙৰীয়া, আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আৰু কেবিনেট মন্ত্ৰী, তেখেতে যোৱা বছৰ ইলেকশ্যনত 45টা তেখেতে এখন কাম কৰিম বুলি এখন ইস্তাহাৰ প্ৰকাশ কৰিছিলে, 45 দফীয়া। তাৰ 45টা দফাৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে 2-এটা কাম হোৱা দেখিছোঁ, কিন্তু প্ৰায় সংখ্যক যিকেইটা কাম আছিলে, মূল যিকেইটা কাম আছিলে, সেই কামকেইটাই হৈ নুঠিল। মই উদাহৰণ হিচাপে দিওঁ, যিহেতু অতুল বৰা ডাঙৰীয়া আমাৰ ইয়াৰ কৃষিমন্ত্ৰী সমগ্ৰ অসমৰে, আৰু বোকাখাটৰ পৰা কৃষিমন্ত্ৰী হিচাপে প্ৰতিনিধিত্ব কৰিছিলে, কিন্তু কৃষিমন্ত্ৰী হিচাপে তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে বোকাখাটত কেইটামান ক'ল্ড ষ্ট'ৰ বনাই দিয়াৰ কথা কৈছিলে, কিন্তু সেই ক'ল্ড ষ্ট'ৰকেইটা আজিলৈকে বনাই নুঠিল। গতিকে কৃষকসকলে সেইকাৰণে আজি শাক পাচলি যিমান উৎপাদন কৰিছে বোকাখাটত, বহুত শাক পাচলি উৎপাদন হয়, গতিকে এই উৎপাদনসমূহ ইতিমধ্যে নষ্ট হৈ গৈছে। গতিকে আমি ভাবোঁ যে অতুল বৰা ডাঙৰীয়া আৰু এটা প্ৰতিশ্ৰুতি দিছিলে যে জখলাবন্ধাৰ পৰা যে নুমলীগড়লৈকে যে ৰেল আলিৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কিন্তু সেই কামো হৈ নুঠিলে। আপুনি কৈছে যে প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে এই মুহূৰ্তত কি দেখে? কেইটামান গুৰুত্বপূৰ্ণ বিষয়, বোকাখাটৰ উন্নয়নৰ এটা বিষয় এটা আছে, কিন্তু তাৰ লগতেও আপুনি অসমৰ ৰাজনীতিত যদি চাই কা NRC এইকেইটা এটা গুৰুত্বপূৰ্ণ বিষয়। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? অসম চুক্তি, গীতা, আমাৰ অসম চুক্তি বাইবেল, অসম চুক্তি কোৰাণ, অসম চুক্তি ভাগৱত আছিল অতুল বৰাৰ কাৰণে, আৰু সেই কোৰাণ, এই ভাগৱত, এই গীতাক পদাঘাত কৰি অসম চুক্তি উলংঘা কৰা জাতিদ্ৰোহী অতুল বৰাক আমি বন্ধকত থৈছিল আমাৰ জ্যেষ্ঠ অগ্ৰজসকলে। ল'ৰা ডাঙৰ হোৱা নাছিল, চাৰিকোণ চিনি পোৱা হ'ল, চম্ভালিব পৰা হৈ ঘৰ চম্ভালিব জনা হ'ল। বন্ধকৰ পৰা এইবাৰ বোকাখাটৰ সমাজে নিজে মোকলাই লোৱাৰ সংকল্প লৈছে, আৰু তেখেতৰ প্ৰতিশ্ৰুতিৰ লগত লাগি থকাৰ সময় নাই। কোড অফ কণ্ডাক্ট লাগিল, এই ব্যৰ্থতাৰ কথা আমি এটা বিতৰ্ক কৰাৰ সময় নহয়। আমি সকলো বোকাখতীয়া সম্প্ৰদায়ৰ স্বাভিমান ঘূৰাই অনাৰ সময়। সকলো বোকাখতীয়া সম্প্ৰদায়ৰ থলুৱা, আমি AGP, BJP, কংগ্ৰেছ হৈ জন্ম হোৱা নাই জন্মসূত্ৰে, আমি বোকাখাটবাসী হৈ জন্ম হৈছোঁ। আমাৰ নিজৰ সুযোগ্য প্ৰাৰ্থী নাছিল কাৰণে আমি তেওঁক কণ্টেক্ট কৰি আনিছিলোঁ, আৰু এটা আমাৰ সুযোগ্য প্ৰাৰ্থী ওলাইছে। সকলো কালি দেখিছে আপোনালোকৰ। এইবাৰ বিষয় কি হ'ব বোকাখাটত? যদি মই স্পেচিফিকেলি সোধোঁ, আপোনালোকৰ নিৰ্বাচনী বিষয় কি? চাওক, আমি বোকাখাটে কাজিৰঙাই আমি সমগ্ৰ অসমৰ এটা ঐতিহ্য, আমি বিশ্ববাসীৰ ওচৰত আমি নিজৰ দায়িত্ব পালন কৰি আছোঁ। কাজিৰঙা আছে ইয়াৰ মূল কথা। কাজিৰঙা সুৰক্ষা আৰু কাজিৰঙা সংৰক্ষণ সংবৰ্ধনৰ লগতে ইয়াত মানুহৰ যিটো স্থিতাৱস্থা,
তাৰোপৰি আমাৰ ভূমি অধিকাৰ প্ৰশ্নটো বোকাখাতৰ কাৰণে জ্বলন্ত সমস্যা আৰু কৃষিভিত্তিক এইখন বোকাখাত সমষ্টিৰ কাৰণে কৃষিৰ ওপৰত কোনো জলসিঞ্চন নহ'ল, কৃষিৰ কাৰণে তাৰ ক'ল্ড ষ্ট'ৰেজ নাই, তাৰ ফুড প্ৰচেছিং প্ৰক্ৰিয়া নহ'ল। কৃষিমন্ত্ৰীজন নিজৰ কৃষি বিভাগৰ কাম ক'ৰবাত ৰাখি আজিলৈকে ক'ল্ড ষ্ট'ৰেজ এটা কৰিবলৈ সক্ষম নহ'ল। গতিকে আমি সকলোবোৰ কথাই ক্ষমা কৰি দিছোঁ। আমি আন্তৰিকতাৰে সন্মান সহকাৰে আমি মন্ত্ৰী পাতিছোঁ। আমাৰ মই পুনৰ আহিম, মই AGPৰ পৰা ইয়াৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। AGPৰ ফালৰ পৰা মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। AGPৰ ফালৰ পৰা কি কয়? মাননীয় ডাঙৰীয়া ককাইদেউ এইমাত্ৰ ককাইদেউ ক'লে ক'ল্ড ষ্ট'ৰেজৰ কথাটো। চাওক, ক'ল্ড ষ্ট'ৰেজৰ কথাটো অকণমান বেলেগ হয়। ক'ল্ড ষ্ট'ৰেজটোত ইলেক্ট্ৰিচিটিৰ এটা ইছ্যু থাকে, সেইটোক লৈ পেলাই এটা প্ৰেক্টিকেলি বস্তুটো চাব লাগিব। এনেই বস্তুটোক ইম'চনেলি এটা টুইষ্ট কৰিব চেষ্টা কৰাটো এটা মিথ্যা প্ৰয়াস। আৰু মই তেওঁলোকে এইমাত্ৰ যিখিনি কথা ক'লে, মই তেওঁলোকৰ বিষয়ে এটাই কথা ক'ব বিচাৰোঁ। আজি ৰাইজৰ দল হওক বা আমাৰ মাননীয় ডাঙৰীয়া তেখেতে কোৱাত আজি আমি এটা কথা পাহৰি যাব নালাগিব, তেওঁলোকে কাৰ আঙুলি ধৰি ইয়াতে ৰাজনীতিৰ পথাৰত সোমাইছে। আজি তেওঁলোকে এইটো দলৰ আঙুলি ধৰি ৰাজনীতিৰ পথাৰত সোমাইছে যে 1983 চনৰ 15 ডিচেম্বৰৰ শীতকালীন অধিৱেশন, য'ত মাননীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই IMDTৰ দৰে এখন জাতিধ্বংসী আইন তাতে প্ৰস্তাৱনা কৰিছিল। সেই আইনখন প্ৰস্তাৱনা কৰা লোকসকলৰ আঙুলি ধৰি তেওঁলোকে ইয়াতে ৰাজনীতিৰ পথাৰত আহিছে আৰু তেওঁলোকে আজি সমালোচনা কৰিছে আমাক, যোনে আজি জাতিটোৰ কাৰণে দেহেকে খাটিছে, জাতিটোৰ কাৰণে উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে। বোকাখাতৰ প্ৰত্যেকটো ৰাস্তা পদূলি উন্নয়নৰ স্বাৰ্থত কাম কৰিছে। বোকাখাতৰ প্ৰত্যেকটো নামঘৰে পইচা পাইছে, বোকাখাতৰ প্ৰত্যেকটো নামঘৰৰ উন্নয়ন হৈছে আৰু ডাঙৰ নামঘৰ ডাঙৰ মন্দিৰবিলাকে 10 লাখ টকা পাইছে। গতিকে প্ৰত্যেকটো ঠাইত প্ৰত্যেকটো দলং হওক, মেডিকেল কলেজ, ষ্টেডিয়াম, প্ৰত্যেকটো উন্নয়নৰ কামেই হৈছে বোকাখাতত। আৰু তেওঁলোকে সমালোচনা কৰিছে এনেকুৱা এটা দলৰ আঙুলি ধৰি যিটো দলে সেই 1983 চনৰ সেই IMDT আইনৰ কথা আমি কিন্তু পাহৰিব নালাগিব। মই পুনৰ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া, তাৰপিছত মই অন্যান্য যিসকল দল আছে তেওঁ সংগঠনলৈ যাওঁ। উপৰোক্ত বক্তাজনৰ কথাত মই অকণমান লজ্জিত হৈছোঁ। তেখেতসকলে যিটো কথা ক'বলৈ খুজিছে, আজি IMDT আইনৰ কথা কৈছে, বোকাখাতত অতুল বৰাৰ কাম নাইকিয়া কৈছে। তেখেতসকলে যাৰ আঙুলি ধৰি আজি বদৰুদ্দিন আজমলক মানে হাতত ধৰি আজি আপোনাৰ যিজন তেখেতসকলৰ লিডাৰ, আপোনাৰ কি আছিলে তেখেতৰ নাম, অজিত ভূঞাৰ নেতৃত্বত তেখেতসকলে আজি অসমত কৈছে যে আমি এখন আজি হাতে হাত ধৰা। কাৰ হাতত ধৰিছে? তেখেতসকলে UDFৰ হাতত ধৰিছে, কংগ্ৰেছৰ হাতত ধৰিছে। কংগ্ৰেছেতো আকৌ অসমত বিদেশী অনাৰ মূল মানুহ আছিলে, মূল ভেটি আছিলে কংগ্ৰেছ। তেখেতসকলৰ হাত ধৰি আকৌ বোলে অসম উন্নতি কৰিব। সেইসকল ব্যক্তিৰ মুখত ডাঙৰ কথা শুনিলে আমাক লাজ লাগে। আজি সেইসকলে আজি অসমখন ধ্বংস কৰিলে, বিদেশী আনিলে। এতিয়া ঠিক আছে, মই চবুকে আপোনাৰ পৰা লৈ লৈছোঁ, আপোনাৰ পৰা যাম। মই তাৰ পাছত সম্পূৰ্ণ আপোনালোকৰ প্ৰতিক্ৰিয়া ল'ম সকলো। কেৱল আন্দোলন, প্ৰতিবাদ এইবিলাকৰ দ্বাৰা উন্নয়ন নহয়। আমি কামেৰে বোকাখাতত উন্নয়ন দেখাবলৈ সক্ষম হৈছোঁ অতুল বৰা ডাঙৰীয়া বিগত 5 বছৰ। আমি কামৰ মাজেৰে আমি কামখিনি আমাৰ অতুল বৰা কাম লৈ পেলাই আমি সমাজৰ মাজলৈ যাম। আমি প্ৰতিবাদ আন্দোলন এইবিলাকৰ দ্বাৰা আমি উন্নয়নৰ জোখমাখ ল'বলৈ নাযাওঁ। অতুল বৰাই উন্নয়নৰ কাম কৰিছে, 5 বছৰ যিমানখিনি কাম কৰিছে সেই কামখিনি লৈ পেলাই আমি জনসাধাৰণৰ মাজলৈ গৈছোঁ আৰু সেই কামৰ পৰিচয় হিচাপে অতুল বৰা ডাঙৰীয়াই এই নিৰ্বাচনত বিপুল ভোটত বোকাখাতৰ পৰা জয়লাভ কৰিব, এই কথা আজি স্পষ্টভাৱে এই মঞ্চত আপোনালোক। ঠিক আছে, মই বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈও যাম। মই আপোনাৰ প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ। আপুনি শাসকীয় মিত্ৰজোঁটৰ কথা শুনিলে। চাওক, যাৰ আগত কথাটো কৈ আছে মই সোণেশ্বৰ নৰ, ময়ে এইজন মানুহ অসমৰ যি অসমীয়াৰ অস্তিত্ব, অসমীয়াৰ সংজ্ঞা এইখন বিখ্যাত কিতাপখনৰ প্ৰকাশক। আৰু সেই কিতাপখনৰ যোগেদি আমি নৃতাত্ত্বিক গৱেষণাৰ মাজেদি বিশ্ববিদ্যালয়ৰ ৰেফাৰেঞ্চ বুক কৰিছে পুলিন কলিতাৰ আৰু ডক্টৰ হীৰেণ গোহাঁই এইটো পাতনি লিখিছে। আপোনালোকক কৈছোঁ, অসম চুক্তিৰ আন্দোলনৰ ভিত্তিত অসম খেদা যিটো বিদেশী খেদা আন্দোলন কৰিলে, আজিলৈকে কওকচোন যদি বিদেশী খেদা আন্দোলনটোৰ তাৰ নীতিগত স্থিতি কি? আজিলৈকে এটা একৰ্ডছ দেখাব পাৰিবনে? আজি বিজেপিয়ে দেখাব পাৰিবনে? কংগ্ৰেছে হওক, আজি AGPয়ে হওক, AGPয়ে শাসনত আছিল কেতিয়া? এটা একৰ্ডছ দেখুৱাওক। বৈদেশিক চুক্তি ক'ত হৈছে? বিদেশী বিতৰণৰ ক্ষেত্ৰত বৈদেশিক চুক্তি নকৰাকৈ ডিব্ৰুগড়ৰ পৰা আঁঠু কৰাই পেলাই ঠু চেলেকাই পেলাই থাপৰ দি পেলাই বাছত উঠাই বৰপেটালৈ পঠিয়াই দিলে কি বিদেশী খেদা হৈ যাব নেকি? এইটো কি বিদেশী মানে কি বৰপেটা কি নগাঁও কি ডাম্পিং বাংলাদেশৰ কি ৰাজধানী নেকি? কথাটো হৈছে আজি 6 মাহৰ আগত আপোনালোকৰ নেতৃত্বত প্ৰেছ ক্লাবত যিজন অতিথি আহিছিলে বৈদেশিক মন্ত্ৰী, আজিলৈকে ভাৰতৰ কোনো এখন চৰকাৰে, ইয়াৰ জাতীয়তাবাদী চৰকাৰেও ইয়াত শাসন কৰিছিল, আজিলৈকে বৈদেশিক চুক্তিৰ নামত এখনো একৰ্ডছ দেখাব নোৱাৰিলে। আৰু তাক তথ্যগত প্ৰমাণ পাব্লিছ কৰা সোণেশ্বৰ নৰহে আছিলে প্ৰয়াসৰ মুখ্য প্ৰকাশক। গতিকে মোৰ ওচৰত
তথ্যগতভাৱে কথা পাতিবৰ কাৰণে আচলতে চেষ্টা কৰা উচিত। মোৰ লগত আচলতে সাধাৰণভাৱে এনে আৱেগত শ্লোগানিষ্টিক কথা পাতি লাভ নাই। আমি তত্ত্বগতভাৱে কাম কৰা মানুহ। মই বিজেপিক প্ৰত্যাহ্বান কৰিব পৰা মোৰ ক্ষমতা আছে, AGPক ক্ষমতা আছে, কাৰণ অসমত তেওঁলোকৰ মোৰ আঙুলি ধুৱাই কথা কোৱাৰ অধিকাৰ এইকাৰণে নাই। অসমত এই তথ্যগত কিতাপখন যেতিয়া অন্য পাব্লিছাৰে ভয় কৰিছিলে, তেতিয়া সোণেশ্বৰ নৰে বোকাখাতৰ পৰা এইখন বোকাখাতৰ মান ৰাখি কিতাপ পাব্লিছ কৰিছিলোঁ। এই ইতিহাস প্ৰেছ ক্লাবত ইতিহাস আছে। গতিকে এটা একৰ্ছ দেখুৱাওক, বৈদেশিক চুক্তি, বিদেশী বিতৰণৰ নামত বৈদেশিক চুক্তি ক'ত কৰিছিলে? এটা একৰ্ছ দেখুৱাওক, এটা একৰ্ছ দেখুৱাওক। আপোনাৰ অতুল বৰা নালাগে, নৰেন্দ্ৰ দামোদৰ দাস মোদীও মোৰ ওচৰত নোৱাৰে চেলেঞ্জ কৰিব। মোৰ ওচৰত সৰ্বানন্দ সোণোৱাল নালাগে, অতুল বৰা নালাগে, নৰেন্দ্ৰ দামোদৰ দাস মোদীৰো সাহস নাই সোণেশ্বৰ নৰক চেলেঞ্জ কৰিব পৰা। সংবিধানৰ পৰা ভাৰতবৰ্ষৰ বিদেশী চুক্তিৰ ওপৰত যিমান একৰ্ডছ আছে সকলো কম্পেৰেটিভ ষ্টাডি কৰি মই প্ৰতিক্ৰিয়া লৈছোঁ মই নহয়, তেওঁলোকে কৈছে যে আমি বিদেশীখিনি আমি ডিব্ৰুগড়ত থু চেলেকাই পেলাই আমি ডাম্পিং গ্ৰাউণ্ডত পেলাই দিওঁ, কিন্তু তেওঁলোকৰ মানুহে আকৌ দি পেলাই হিউমেন ৰাইটছত ফাইল কৰি লৈ পেলাই আমি যেতিয়া ট্ৰাইব্যুনেলত গৈ পেলাই আমি যেতিয়া এটা অফিচিয়েল প্ৰচেছত গৈ পেলাই তাক আমি আঁতৰাব বিচাৰোঁ, তেওঁলোকৰ নিজৰ মানুহ দি পেলাই হিউমেন ৰাইটছত দি পেলাই যাতে আকৌ আমি যাতে বাহিৰত পেলাব নোৱাৰোঁ যাতে তাৰ ব্যৱস্থাটো কৰে। সেইটো তেওঁলোকৰ মানুহে কৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিজে ষড়যন্ত্ৰ কৰি আছে সেই পাৰ্টিকুলাৰ মানুহখিনি লৈ পেলাই। গতিকে তেওঁলোকে আমাক কি ধৰণে আকৌ সেই কথাটোত দোষাৰোপ কৰিব বিচাৰিছে? হয়, আপুনি কিবা ক'ব বিচাৰিব? এইটো কওক। এখন দলিল দেখুৱাওক। মই বিজেপিক প্ৰত্যাহ্বান কৰিম। মই কৈছোঁ গোটেই যিমান আছে 10 দিন 10 ৰাতি সুস্থ বিতৰ্ক কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। আনক আজিলৈকে অসম আন্দোলনৰ সেই তেতিয়াৰ পৰা আজিলৈকে এটা একৰ্ডছ যদি দেখুৱাব পাৰে, মই সোণেশ্বৰ নৰৰ ৰাজহুৱা জীৱন ত্যাগ কৰিম। এতিয়া এই মুহূৰ্তত এটা প্ৰশ্ন, বিদেশী সমস্যাটো কিমান ডাঙৰ সমস্যা? এই নিৰ্বাচনত কিমান ডাঙৰ ইছ্যু? হাত দাঙক। যোনে ভাবে সকলোতকৈ ডাঙৰ বিষয় হ'ব লাগে বিদেশী বিতৰণ, যিসকলে ভাবে সেইসকলে হাত দাঙক। যে এই নিৰ্বাচনত বিদেশী মই সেইটোৱে আহিছোঁ। আপোনালোকে যিসকলে ভাবে যে বিদেশী এটা ডাঙৰ সমস্যা, কোনে ভাবে বিদেশী সমস্যাটো? তেখেতসকলে ৰক্ষণাবেক্ষণ দিছে। আজি UDFৰ লগত তেখেতসকলে বন্ধুত্ব, আজি আপোনাৰ মানে কংগ্ৰেছৰ লগত আছে, আপোনাৰ আজি জাতীয় পৰিষদৰ লগত তেখেতসকলৰ সমৰ্থন আছে, সেইসকলে আজি বিজেপিৰ ৰক্ষণাবেক্ষণ। আৰু তেখেতসকলে কয় যে বিদেশীৰ আপোনাৰ খেদাৰ কথা। আৰে এইটো কেনেকুৱা কথা? এহাতে ক'ব বিদেশী খেদাম আৰু এহাতে যিখিনি মানে বিদেশীৰ লগত উত্তপুতা হাঁহৰ গুৱে পাৰ গুৱে লেটিপেটি হোৱা নিচিনা বিদেশীৰ লগত লুটুপুটু হৈ আছে। সেইসকল মই ৰাইজৰ দলৰ ফালৰ পৰা আহিছোঁ। আপোনাৰ কথা কৈ যাওক। মই আগতেও কৈছোঁ যে ভাৰত ৰাষ্ট্ৰৰ অসমৰ পৰা সোণ কঢ়িয়াই নিবৰ কাৰণে যিটো ষড়যন্ত্ৰ তেওঁলোক যে পাকৈত, এই কথাকে মই আগতে কৈছোঁ। এতিয়া আপোনালোকে বিদেশী বিতৰণ কৈ আছে। মই আপোনালোকৰ প্ৰতি এটা প্ৰশ্ন, বিদেশী বিতৰণৰ কাৰণে যিখন নীতি আইন প্ৰস্তুত কৰিব লাগে, এই আইনখন আজিলৈকে কোন চৰকাৰে প্ৰস্তুত কৰিছে? এই আইনখন প্ৰস্তুত কৰিছেনে নাই আজিলৈকে? ৰ'ব অকণমান শান্তি পৰিৱেশটো। আপোনাৰ কথা কৈ যাওক। আপোনাৰ কথা মই এইফালে আহিছোঁ, আপুনি কি ক'ব? হয়, আমি আচলতে বোকাখাতবাসীয়ে পৰিৱৰ্তন বিচাৰিছিলে। বোকাখাতবাসীয়ে পৰিৱৰ্তন বিচাৰি AGP আমাৰ জাতীয়বাদী আঞ্চলিক দল বুলি আচলতে ভোট দিছিলে। কিন্তু দেখা গ'ল যে বিজেপিৰ নেগুৰত ধৰি আমাৰ জাতিটোকে বিক্ৰী কৰি পেলাইছে। হয়, আপুনি কি ক'ব? AGPয়ে গোটেই জাতিক বিক্ৰী কৰিলে। আপোনালোকে চাওক, AGPয়ে গোটেই জাতিক বিক্ৰী কৰিলে। কথা নক'ব, একদম ইয়াত বেছি কথা নক'ব। AGPয়ে গোটেই জাতিক, অসমীয়া তেজাল ডেকা গোটেই মাৰিলে AGPয়ে। এতিয়া আকৌ গোটেই জাতিক বিক্ৰী কৰিব লৈছে। গোটেই জাতিক ফেচিষ্ট চৰকাৰখনে 1985 চনতো চৰকাৰ গঠন কৰি আপোনালোকৰ প্ৰতিক্ৰিয়া। ঠিক আছে। AGP ইমান বেয়া, ঠিক আছে। AGPয়ে আমিও বিৰোধ কৰোঁ, আমি বিৰোধ কৰি আমাৰ সম্পূৰ্ণ মন্ত্ৰী, আমাৰ 3জন মন্ত্ৰী ওলাই আহিছিলে। কিন্তু সেই সময়ত এইসকল আঞ্চলিকতাবাদী নেতাই সেই সময়ত কেলে AGPক ছাপৰ্ট কৰি পঞ্চায়তত কেলে ইমান বেয়াকৈ আহিব লগা হ'ল? AGP সেই স্থিতি পঞ্চায়তত কি চাওক। তেওঁলোকে আজি চৰকাৰক সমালোচনা কৰিছে। আজি তেওঁলোকে যাৰ আঙুলি ধৰি আহিছে, ইমান বছৰতো সেইখন চৰকাৰে শাসনত আছিলে, আজি তেওঁলোকে তেনেহ'লে সেইখন চৰকাৰৰ আঙুলি ধৰি আহিব নালাগে। আমি 500তকৈ অধিক এতিয়া আমাৰ ফৰেনাৰ্ছ ট্ৰিবিউনেল আমি গঠন কৰিছোঁ। বিদেশীৰ ইছ্যুটো যদি প্ৰকৃততে ডাঙৰ ইছ্যু হয়, সেইটো আমি এইখন চৰকাৰ। মই আপোনাৰ চবু প্ৰতিক্ৰিয়া লৈ লৈছোঁ, তাৰপিছত মই আছুৰ ওচৰলৈ আহিম। চাওক, লখিমপুৰ, বৰপেটা, ধুবুৰীত বিজেপিয়ে
টাউন কমিটি বিভিন্ন ZPC বদৰুদ্দিন আজমলৰ লগত যুক্তভাৱে হিমন্ত বিশ্ব শৰ্মাই নিজে বৈঠকি কৰি তেওঁলোকে যুক্তভাৱে যে চৰকাৰ চলাই আছে। বিভিন্ন টাউন কমিটি আছে, পৌৰ নিগম আছে, তাৰপিছতে ZPC গোটেই কিবাবিলাকত বদৰুদ্দিন আজমলৰ লগত মিলি BJP আৰু AGPয়ে চৰকাৰ স্থিতাৱস্থা বাহাল ৰাখি আছে। আৰু সেই কথাবিলাকক ঢাকি ৰাখি এতিয়া মই কৈছোঁ আপোনালোকে অতুল বৰা ডাঙৰক কিয় নামাতিলে? মই কৈছোঁ 10 দিন 10 ৰাতি দিয়ক মোৰ সন্মুখত। আপোনালোকে দৰকাৰ ইয়াত তেওঁলোকৰ লিগেল এডভাইজাৰ আছে, তথ্য পাতি হ'ব, আমি বহিম। মই আছুৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। আছু, এই গোটেই বিষয়টোত আপোনালোকে সকলোৰে মন্তব্য শুনিলে আপোনালোকৰ স্থিতি কি? যে প্ৰথম কথাটো হ'ল যে বিদেশী ইছ্যুটো আমি ইয়াত আলোচনা কৰি পেলাই সমাধান কৰাৰ বিষয় নহয়, যিহেতু ইয়াত আজি বোকাখাট সমষ্টিক লৈ পেলাই আলোচনাটো হৈছে আৰু বোকাখাট সমষ্টিক লৈ পেলাই আলোচনাটো হ'ব লাগে বুলি মই ভাবোঁ। আৰু ইয়াত হুলস্থুল কৰি পেলাই ইয়াত AGP জিন্দাবাদ, BJP জিন্দাবাদ দি পেলাই ইয়াত পৰিৱেশটো বিনষ্ট কৰা আচলতে অধিকাৰ কাৰো নাই, কাৰণ এইটো এটা ৰাজহুৱা, ইয়াত প্ৰতিটো দল সংগঠনৰ মানুহ ইয়াত আছে। গতিকে ইয়াত এটা কথা আমি জানো যে হিন্দু আৰু মুছলমানৰ নামৰ ৰাজনীতি কৰি অসমীয়া সমাজখনক ভাঙি থানবান কৰি দিয়াৰ অধিকাৰ কিন্তু কাৰো নাই। এইখন অসম শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখন অসম আজান ফকীৰৰ অসম, এইখন অসমত সাম্প্ৰদায়িকতাৰ কোনো কাৰণতে স্থান নাছিল, স্থান নাই, আমি সেই অনুভৱ কৰোঁ। আৰু হয়, বিজেপিৰ মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। আমি বোকাখাতীয়া হিচাপে আমি হুলস্থুল নকৰা ভাল, কিন্তু মোৰ এটা প্ৰশ্ন আছে যে যিজন ব্যক্তিয়ে 1 ঘণ্টা ধৰি তৰ্ক কৰিম বুলি কৈছে, অতুল বৰা মুৰ্দাবাদ বুলি কৈছে, অসম গণ পৰিষদৰ একো কাম কৰা নাই বুলি কৈছে, মই তেওঁলোকক প্ৰথমতে প্ৰশ্ন কৰিব বিচাৰোঁ যে 855 জন অসমীয়া লোৱা গুলীয়াই মৰা দলটোৰ লগত আপোনালোকে কিয় এলায়েন্স কৰিছে? আপোনালোকে যে অতুল বৰাক গালি পাৰিছে আৰু অসম গণ পৰিষদ যে ভুৱা জাতীয়তাবাদী বুলি কৈছে, এতিয়া আপোনালোকক আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে 855 জন অসমীয়া লোৱা গুলীয়াই মৰা দলটোৰ লগত আপোনালোকে কিয় এলায়েন্স কৰিছে? আৰু শুনক, মই প্ৰতিক্ৰিয়া লৈছোঁ। 855 জনক কিয় গুলীয়া হৈছিলে সেই কথাটো আপোনালোকে ক'ত তুলি ধৰিছে সেইটো আমাক জনাই দিয়ক, যে 855 জনক কিয় গুলীয়াইছিলে আৰু গুলীয়াই দিয়াৰ স্বাৰ্থত আজি AGP চৰকাৰখনে ক'ত 855 জনৰ সন্মান ৰাখিলে আৰু 855 জনৰ চহীদৰ পাছত আমাৰ জাতিটোক বিক্ৰী কৰি পেলালে, সেই কথাটো আপোনালোকে ভালকৈ মই আপোনাৰ ওচৰতে চাওক, এতিয়া এইবাৰে শেষৰভাৱে দাদা এজনে কৈছে উন্নয়ন হৈছে বোকাখাটত। মই নিজে গৈ চাইছোঁ, বংকুৱাল নিচিনা অঞ্চলত বাঁহৰ দলং বনাইছে, বাঁহৰ দলং, লেট্ৰিন উদ্বোধন কৰিছে, এবাৰ 2বাৰ 3বাৰ এটা জেগাতে উদ্বোধন কৰিছে অতুল বৰাই। গতিকে আমাৰ গোটেই জাতিটো শেষ কৰি দিয়া মানুহজন অতুল বৰা হয়। মই আপোনাৰ পৰা মন্তব্য লৈছোঁ। আপুনি এগৰাকী মহিলা হিচাপে আপুনি কি মন্তব্য কৰে? প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সতীৰ্থ প্ৰণৱ দলে আৰু আমাৰ সতীৰ্থ সকলোকে। আজি বোকাখাটৰ ভৱিষ্যতৰ বাবে আপোনালোক বোকাখাটৰ সকলোৱে, আমি বোকাখাটবাসীয়ে আজি এটা সিদ্ধান্ত ল'বলৈ তৰ্ক বিতৰ্কৰ মাজেদি, এটা দ্বন্দ্বৰ মাজেদি এটা বিকাশৰ সুস্থ এটা পথ মুকলি কৰিবৰ কাৰণে উপস্থিত হৈছোঁ। আপোনালোক আটাইকেইটা দলত এগৰাকী নাৰী হিচাপে ময়ে উপস্থিত আছোঁ। গতিকে এগৰাকী নাৰী হিচাপে আপোনালোকৰ এই বোকাখাটৰ ভৱিষ্যতত যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত মোৰো মত প্ৰকাশৰ বাবে আপোনালোকে মোক সুবিধা প্ৰদান কৰিলে, ধন্যবাদ মোৰ সতীৰ্থ। আপোনাৰ কথাখিনি চমুকৈ কওক। মই এইটোৱে ক'ম, তৰ্ক বিতৰ্ক কৰিছে, আপোনালোকৰ উন্মাদনাও প্ৰকাশ পাইছে। দুৰ্ভাগ্য আপোনালোকৰ, অতুল বৰা ডাঙৰীয়াক আপোনালোকে আনিব নোৱাৰিলে, গম পায়নে? দুৰ্ভাগ্য আপোনালোকৰ দুৰ্ভাগ্য, অসমীয়া হিচাপে দুৰ্ভাগ্য। মোক ক'বলৈ দিয়ক, আপোনালোকৰ যদি নাৰীৰ প্ৰতি সন্মান আছে মোক ক'বলৈ দিয়ক। আপুনি কওক, আপোনাৰ মন্তব্য ৰাখক। চাওক, আপোনাৰ মন্তব্য হিচাপে নাৰীৰ কথাই কওঁ। বোকাখাটত অতুল বৰাৰ কাৰ্যকালৰ দিনত বহুত নাৰীজনিত বহুত ঘটনা গ'ল, কিন্তু জল পটকে আমাৰ বোকাখাটৰ নাৰীৰ বুকুত জ্বলি থকা 3টা ঘটনা আপোনালোকক মনত পেলাই দিওঁ। মনু ডেকা, মমিতা দলে, মাইতি পেগু। চাওক, নৃশংসভাৱে কাটি টুকুৰাভাৱে ছিন্ন বিচ্ছিন্ন কৰিছিলে নাৰী দেহৰ প্ৰতিটো অংগ। সেই মাইতি পেগুক আপোনালোকে এখন মাত দিলে, এগছি চাকি আপোনালোকে আজিলৈকে জ্বলাই পালে। আৰু চাওক, আৰু এইখন বোকাখাটৰ এগৰাকী নাৰী হিচাপে কওঁ, মই পুনৰ আহিম, মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ AGPৰ পৰা। আমি এই মাইতি পেগু, সেই মুনু ডেকাৰ যি হত্যা কৰা হৈছিলে, সেই হত্যাৰ সময়ত আপোনালোকৰ নেতাৰ লগত আমি খাৰা আছিলোঁ। আপোনালোকৰ নেতাই আজি প্ৰশ্ন উত্তৰ দিব লাগিব যে আমি আছিলোঁ নে নাই। সেই কথা নক'ব। নাৰীক সন্মান কৰিবলৈ আমি প্ৰত্যেকটো দলে অংগীকাৰবদ্ধ। কিন্তু আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যিসকল ব্যক্তিয়ে
গোৰ্খা পিন্ধিবলৈ কয়, কলেজলৈ যাবলৈ কয়, যিসকল ব্যক্তিয়ে মিয়া মিউজিয়াম বিচাৰে সেইসকল ব্যক্তিৰ জয়গান ইয়াত নেগাব। অতুল বৰাক বাৰে বাৰে আমি জিন্দাবাদ বুলি এইকাৰণে ক'ম, খিলঞ্জীয়া অসমীয়া ল'ৰা হিচাপে আপোনালোকে কাৰোবাক আঙুলিত ধৰি দিছপুৰৰ গাদী দখল কৰাবলৈ নিনিব। আমি ভয় খাইছোঁ। আমি নৱপ্ৰজন্ম হিচাপে AIDFৰ বদলি ৰাজবন আছে। ঠিক আছে, মই আপোনাৰ প্ৰতিক্ৰিয়া লৈছোঁ, ক'ব। মই আহি আছোঁ সকলোৰে ওচৰত। কি দিলে আপোনালোকে কোনোবাই কৈছিল আন্দোলন প্ৰতিবাদ কৰিলে বোলে একো নহয়। চাওক, আপোনালোকে এখন স্বাধীন দেশত থিয় হৈ আছে আন্দোলনৰ বাবে, প্ৰতিবাদৰ বাবে। কত সহস্ৰজনে শ্বহীদ হৈ গ'ল, আত্মবলিদান দিলে, ফাঁচি কথাত উঠিলে। আপোনালোকে সেই আন্দোলনক প্ৰতিবাদক আপোনালোকে এনেকৈ তাচ্ছিল্য নকৰিব। এতিয়া আজি 101 দিন হৈ গ'ল, দেশৰ হাজাৰ হাজাৰ কৃষকে দেশত এতিয়া ৰাজপথত থিয় দি আছে। আৰু এইখন দেশৰ নাগৰিক হিচাপে আপোনালোকৰো চাগে ইয়াত যিমানবোৰ আছোঁ প্ৰত্যেকজনক চাগে যদি পঢ়া শুনাও কৰাইছে, এটা ক্ষমতাত উঠাইছে, প্ৰত্যেকজনৰ হয়তো মই আপোনাৰ পৰা চমুকে মন্তব্য লওঁ, তাৰপিছত মই আছোঁ আৰু অন্যান্য দলৰ অসম আন্দোলন কৰি ৰাজনীতি কৰাৰ অধিকাৰ অকল অতুল বৰাৰ থাকিব নে আমি গণসংগ্ৰামৰ মাজে কা বিৰোধী সংগ্ৰামৰ 5জন শ্বহীদ হ'ল, তাৰ কাৰণে আমাৰ নেতাসকল আন্দোলন কৰাটো ইয়াৰ ৰাজনীতি কৰাৰ অপৰাধ হ'ব পাৰে নেকি? আৰু কথাটো হৈছে, মোৰ ভাই আমাৰ ৰূপমে কৈছে যে আন্দোলনত তেওঁ আছিল। আমি তেওঁৰ লগত আমাৰ সংঘাত নাই। ইয়াত থকা কোনো এজন ব্যক্তি আমাৰ লগত পলিচি লেভেলৰ সংঘাত। আমি কৈছোঁ যে SC/ST প্ৰিভেনশ্যন এট্ৰচিটি এক্টখন আমি লাগু কৰিবৰ কাৰণে কৈছিলোঁ যে মুনু ডেকাই যাতে পৰিয়ালটোক ক্ষতিপূৰণ যাতে পাব পাৰে। আমি কৈছোঁ যে এই যে মাইতি পেগু মমিতা দলে যাতে কম্পেনচেশ্যন পাব লাগে। পলিচি লেভেলত এই বস্তুটো ব্লকেজ কৰাৰ ক্ষেত্ৰত এজন মন্ত্ৰী থকাৰ পাছতো প্ৰশাসনক কিয় তেওঁ মানে ইনষ্টিগেট কৰিব? মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যুক্তি কৰিবলৈ তৰ্ক কৰিব লাগে তথ্য সহকাৰে। আৰু এয়া বোকাখাত সমষ্টিবাসীৰ প্ৰত্যাশা, অসম গণ পৰিষদৰ সংকল্প, এয়া যোৱাটো ইলেকশ্যনৰ সংকল্প। মই যদি দুটামান আপোনালোকক পঢ়ি দিওঁ তেতিয়ালৈকে গম পাব আপোনালোকে। অসম তথা বোকাখাত সমষ্টিৰ ৰাইজৰ গৌৰৱ তথা স্বাভিমানৰ প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু অসমবাসীৰ গৌৰৱ গড়ৰ সুৰক্ষা অগ্ৰাধিকাৰ হ'ব। তাৰ পৰিৱৰ্তে কি কৰিছে, আমাৰ থলুৱা ল'ৰাক তেখেতসকলে চোৰাং চিকাৰী আখ্যা দি গুলীয়াই হত্যা কৰিছে। তাতকৈ বেছি কিবা কৰিছে শুনক। কাশ্মীৰ আৰু কন্যাকুমাৰীৰ পৰা অসমৰ মাজেৰে ম্যানমাৰ সীমান্তলৈকে সংযোগ স্থাপন কৰা 4 লেন অভিযোগ উত্থাপন কৰিছে। মই প্ৰতিক্ৰিয়া লৈছোঁ। তেখেত ন্যায়ালয়ৰ ওপৰত নহয়, মই ভাইটিক ক'ব বিচাৰিছোঁ, গুলীয়াই হত্যা কৰাৰ কাৰণে তেখেতে চৰকাৰক দোষাৰোপ কৰিছে। তাৰে ৰায় তেখেতৰ লগত যিজন লোক আজি নিহত হৈছে, আমি ক'ব বিচাৰিছোঁ তেওঁৰ লগত যি হৈছে সেইটো ৰায় ন্যায়ালয়ে দিব। সেইটো ৰায় আজি ইয়াতে বহি পেলাই তেওঁ দিব নোৱাৰে। আজি তেওঁ ইয়াতে বহি ন্যায়ালয়ক অৱমাননা কৰিছে। তাৰমানে তেওঁ ন্যায়ালয়ৰ ভাৰত ৰাষ্ট্ৰৰ ন্যায়িক মই আছুৰ ওচৰলৈ আহিছোঁ, আছুৰ প্ৰতিনিধি, আপুনি কি ক'ব এই গোটেইখিনি ক্ষেত্ৰত? গোটেই কথাটো এনেকুৱা ধৰণৰ যে আজি আমি আলোচনাটো কৰিছোঁ যে আমাক এতিয়া সিদ্ধান্ত লাগে। আমি আলোচনা কৰিছোঁ সিদ্ধান্তৰ কাৰণে। আজি জখলা বন্ধাৰ পৰা কলিয়াবৰৰ পৰা আপোনাৰ নুমলীগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথ, যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কেতিয়া উন্নতিকৰণ হ'ব? আমাক যি বানপানী গৰাখহনীয়া সমস্যা কেতিয়া সমাধান হ'ব? আমাৰ শ মানুহ আজি মাথাউৰিত বসবাস কৰি আছে। এই মাথাউৰিত বসবাস কৰা মানুহখিনিয়ে কেতিয়া তেওঁলোকৰ মাটি বাৰী লৈ তেওঁলোকে যাব পাৰিব? এনেকুৱা ধৰণৰ কথাবোৰ আমাক উত্তৰ লাগে। আজি উত্তৰ লাগে অনুষ্ঠান, আমি সেইখিনি উত্তৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি ক'ব? মই এজনৰ সকলোৰে প্ৰতিক্ৰিয়া লওঁ। চাওক, সকলো দলবিলাকেই বাগিচাবিলাকত যায়, গাঁৱত যায়, কিন্তু গাঁৱত যিমান কাম হয় বা টাউনত যিমান কাম হয় বাগিচাবিলাকত ইমান কাম নহয়। যোৱা 5টা বছৰত বাগিচাবিলাকত যিমান কাম এটা হ'ব লাগিছিলে আজিৰ তাৰিখত কিন্তু কাম হোৱা নাই। আৰু মই আশা কৰোঁ যে অহা 5টা বছৰত বাগিচাবিলাকত কাম কৰিব বুলি মই আশা কৰিছোঁ। আপুনি কি ক'ব? মোৰ মানে এটা কথাৰ কাৰণে উঠনিৰ পৰা স্পষ্টকৈ আপোনালোকৰ পৰাও সকলোৰ পৰা জানিব বিচাৰিছোঁ যে এই যে বিদেশী সমস্যা কথাটো কৈছে, ইয়াত AGPও আছে, BJPও আছে, ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধিত্ব কৰা মানুহ আছে। তেওঁলোকক মই এটা কথা জানিব বিচাৰিছোঁ যে বিদেশী বিতৰণৰ কাৰণে যিখিনি নীতি এইখন BJP চৰকাৰে প্ৰণয়ন কৰিব পাৰিছেনে? এতিয়ালৈকে কংগ্ৰেছে প্ৰণয়ন কৰিব পাৰিছে? বিদেশীখিনি নি পেলাই ক'ত থ'বগৈ আপোনালোকে কওকচোন। নহয়, আৰে আপোনালোকে বিদেশী শুনক। আৰু সেইটো কাৰণে কৈছোঁ যে ৰাজনীতি হিচাপে আমি কিমান পৰিপক্ক, আমি এবাৰ নিজক জুখিব লাগিব। এতিয়া সকলোৱে কৈছে যে বিদেশী বিতৰণ নীতি নিব লাগে, বিদেশী নি অসমৰ পৰা। ঠিক আছে, মই আহি আছোঁ, মই পুনৰ আহি আছোঁ। ৰ'ব, মই বিজেপিৰ প্ৰতিনিধিৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ। চাওক, আমাৰ এতিয়া আজি যিটো মূল অনুষ্ঠান, এই মূল অনুষ্ঠানৰ বিষয়সমূহ হ'ল বোকাখাতৰ উন্নয়ন কিমান হ'ল। যোৱা 15 বছৰ 20 বছৰ ইয়াত বিভিন্ন বেলেগ ধৰণৰ বিধায়ক আছিলে। তেতিয়া ইয়াত যিমানখিনি উন্নয়ন হ'ব লাগিছিলে সেইখিনি উন্নয়ন নাই হোৱা। কিন্তু আজি অসম গণ পৰিষদৰ যেতিয়া বিধায়কজন অসম গণ পৰিষদৰ সভাপতি আৰু তেওঁ বিধায়ক হ'ল, যেতিয়া মন্ত্ৰী হ'ল, ইয়াত আপোনালোকে চকুৰ আগত জল পটপটকৈ ওলাই আছে। 100খন বিচনাযুক্ত এখন মেডিকেল বোকাখাতত স্থাপন হ'ল, যিখিনি আমাৰ খিলঞ্জীয়া মানুহে তাত চিকিৎসা
চিকিৎসা কৰিব পাৰিব আজি বোকাখাট ষ্টেডিয়ামখন চাওক শ্বহীদ কমলাবীৰ ৰাস্তা চাওক আজি দলং চাওক আপোনালোকে টাউনত চিঞৰ বাখৰ কৰিলে নহ'ব আজি গাঁৱত লৈ যাওক গাঁৱলৈ গৈ চাওক মাথাৰ উন্নতি কৰিছে মই আপোনাৰ ওচৰত আহিছোঁ কি ক'ব মই সকলোৰে প্ৰতিক্ৰিয়া ল'ম মই অনুৰোধ আছে মই সকলোৰে প্ৰতিক্ৰিয়া ল'ম মই এজনকৈ সকলোৰে ল'ম আপোনালোক শান্তিৰে থাকক নিশ্চয়কৈ এটাই কথা আপোনালোকে জানক যে এতিয়া বৰ্তমান বোকাখাটত উন্নয়নে হৈছে কেৱল অকল উন্নয়ন হৈছে গাঁৱলৈ যাওক ৰাস্তা পকা আপুনি যদি ওপৰলৈ খিৰিকী এটা মাৰি দিয়ে পকা ৰাস্তাতে পৰে গতিকে এনেকুৱা ধৰণৰ কাম হৈছে গতিকে এই ক্ষেত্ৰত বেলেগ কথা একো নাই এইবাৰ অতুল বৰা বিপুল ভোটত জিকিব মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু মই এটা আহ্বান জনাম সকলোকে আহ্বান জনাম যে সচেতনতাৰে ভোট দিয়ক আৰু ভোট দিয়ক চমুকে শুনক আজি জিঅ' বেকৰ যিটো আপোনাৰ মৰিধনচি এখেতসকলে সকলো মৰিধনচিৰ মানুহ আপোনাৰ কেশৱ মহন্ত ডাঙৰীয়াই আপোনাৰ মৰিধনচি যিটো আপোনাৰ চেক বান্ধ বনালে তেখেতসকলে ভাবিব লাগিছিল সেইটো কাৰ চৰকাৰৰ দিনত হৈছে বিজেপি আৰু আৰ জে পি এলাইন কৰে কংগ্ৰেছ ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ চমুকে ক'ব মই অনুষ্ঠান শেষ কৰিব লাগিব পোনপ্ৰথমে ইয়াত থকা বিৰোধী দলেই হওক বা আমাৰ যিসকল সচেতন ব্যক্তি সকলোৱে প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ প্ৰথম কথাটো হ'ল যিসকলে ইয়াত কৈছে যে উন্নয়নৰ কথা কৈছে মই পোনপ্ৰথমতে কৈছোঁ যে উন্নয়নৰ নামত জিৰ' হৈ আছে প্ৰথম কথাটো হৈছে যদি পঞ্চায়তৰ প্ৰতিনিধিগৰাকীলৈ ৰ'বা কথাকেইটা ভাল ধৰণে সোধা মই তথ্য আপুনি আপোনাৰ কথা কৈ যাওক আপোনাৰ কথাটো হৈছে যে পঞ্চায়তৰ যেতিয়া PMY ঘৰৰ পইচা যেতিয়া ৱেষ্টৰ পইচা যদি পঞ্চায়তৰ মেম্বাৰৰ একাউণ্টত সোমায় তেতিয়া সেয়া উন্নতি যেতিয়া মোৰ এলেকাত থকা যিকেইজন AGP নেতা আছে তেওঁলোকৰ ঘৰত যদি ৱেলফেয়াৰ বৰ্ডৰ সাৰ গাড়ীৰে নামি যায় সেয়া উন্নতি যিজনৰ ঘৰত ডাঙৰ ট্ৰেক্টৰ পাইছে সৰু ট্ৰেক্টৰ পাইছে হেচাৰিঙো পাইছে সেয়া উন্নতি তাৰ পাছত মই বুজিলোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ চব তেখেতসকলে ক'ব খোজে তেখেতসকলৰ মন্ত্ৰীৰ দিনত ৰাস্তা পদূলি পকা শিলগুটি দলিয়াল পকা তেখেতসকলে গম পায়নে যে বোকাখাটৰ কিমানটা পঞ্চায়তত গাড়ী ঠেলি আমি ইয়াত অৰ্গেনাইজ কৰিব লগা হৈছে গম পায়নে সুধি চাওক যে বংকুৱাল পঞ্চায়তৰ অধীনত যাওক আজি বোকাত 3 দিন ধৰি বোকাত পচি আছোঁ বৰষুণ এজাক ঠিক আছে প্ৰতিক্ৰিয়া উত্তৰ কোনে দিব মানে কথাটো এনেকুৱা চাওক এতিয়া আগতে উন্নয়ন যে হোৱা নাছিল তাৰ প্ৰমাণ কেনেকৈ গম পাইছেনে আপোনালোকে যে আগতে উন্নয়ন হোৱা নাই এজন MLA হ'লে 5টা বছৰত 20 কোটিতকৈ বেছি টকাৰ কাম কৰিব নোৱাৰে আগৰ MLA বিলাকে যদি সমস্যাবোৰ সমাধান কৰি থৈ গ'লহেঁতেন এতিয়া কিন্তু ইমান সমস্যা আমাৰ মন্ত্ৰীজনে সন্মুখীন হ'লহেঁতেন তেতিয়া ইমানখিনি কাম ৰৈও নাযায় আৰু চমুকে কওক আচলতে 3.5 বছৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই পাইছে কা আন্দোলন COVID-19 3.5 বছৰত কিন্তু 15 বছৰ নোহোৱা কাম বোকাখাটত হৈছে 15 বছৰ নোহোৱা কাম আপুনি কি ক'ব হৈছে বোকাখাটত হৈছে উন্নতি হৈছে আপুনি কি ক'ব বোকাখাটত যথেষ্ট উন্নতি হৈছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়াই আপুনি কৈছে উন্নতি হৈছে আপোনালোকৰ মই পিছফালৰ পৰা ল'ব বিচাৰোঁ আচলতে উন্নয়ন হোৱা নাই আৰু এইটো ফাঁকি বন্যা বোৱা হ'ল আমাৰ আদিবাসী এৰিয়াবোৰত যি কাজিৰঙা যিধৰণে আমাক উচ্ছেদ কৰা হৈছে মাটি বাৰীক লৈ আমাৰ ব্যাধি পট্টা মাটি থকাৰ পিছতো যেতিয়া উচ্ছেদ কৰা হৈছে এইটো উন্নয়ন নহয় আৰু কোনে ক'ব মই হয় পংকজ ভাগ ক'ব খুজিছোঁ অতুল বৰা ডাঙৰীয়াৰ ওচৰলৈ মই 4বাৰমান গৈছিলোঁ কাগজ এখন লৈ মোৰ ঘৰৰ ৰাস্তাটো বনাবলৈ কিন্তু আজিলৈকে কৰি নিদিলে গতিকে মোৰ ঘৰৰ গাঁওখনৰ ৰাস্তাটো কাম নকৰিলে আপুনি কি ক'ব এইখিনিতে মানে এটা প্ৰশ্ন আমাৰ কৃষিমন্ত্ৰী অতুল বৰাদেৱ আপুনি কৈ যাওক আপোনাৰ কৃষিমন্ত্ৰী অতুল বৰাদেৱৰ সমৰ্থনত থকা সকলোকে মোৰ পিনৰ পৰা এটা প্ৰশ্ন তেওঁ যিহেতু কৃষিমন্ত্ৰী আমাৰ ইয়াতে এনেকুৱা আমাৰ কাজিৰঙা বোকাখাট সমষ্টিত আৰু লোক আছে মোৰ ঘৰ আমটেঙা মোৰ ঘৰৰ গাঁৱলৈ সোমাই যোৱা ৰাস্তাটো দুবাৰকৈ মন্ত্ৰী ডাঙৰীয়াই ফিটা কাটিও কমপ্লিট কৰি দিব নোৱাৰিলে ঠিক আছে আপুনি না আচলতে দুৰ্ভাগ্যজনকভাৱে এতিয়া শাসকীয় দলে তেখেতসকলে যিবিলাক উন্নয়ন কৰিছে সেই উন্নয়নৰ প্ৰতিচ্ছবিবিলাক আজি দাঙি ধৰিব লাগিছিলে আৰু বিৰোধীয়ে মানে আৰু ক'ত বস্তুবিলাক থাকি গৈছে আৰু উন্নয়নত ইয়াত মই সকলোকে সুযোগ দিম মই একেলগে লৈ গৈ আছোঁ উন্নয়নত ইয়াত কি বাধা হৈছে আৰু ইয়াত উন্নয়ন উন্নয়ন কৰিব পৰা নাই মই আপোনালোকৰ কোনে উত্তৰ দিব আপোনালোকে দি আছে কোনোবা যদি নতুন মানুহ আপোনালোকৰ আছে কওক আছুৰ বক্তাকেইজনে কৈছে উপৰোক্ত বক্তাকেইজনে কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসমৰ মিত্ৰজোঁটৰ চৰকাৰখনে একো কৰিব নোৱাৰিলে তেওঁলোকক জখলাবন্ধাৰ পৰা বোকাখাটলৈকে 4 লেনৰ ৰাস্তা বনাই দিব নোৱাৰিলে কাৰণ আমি যে গছবোৰ কাটি পেলাব নোৱাৰোঁ ইক'চিষ্টেমটো ইম্বেলেঞ্চ কৰিব নোৱাৰোঁ বুজি পাইছেনে মাইগ্ৰেটেড বাৰ্ডছখিনি যে আমি নষ্ট কৰিব নোৱাৰোঁ সেইটো কাৰণে সেই ৰাস্তাখিনি আমি বনাই দিব ঠিক আছে আপুনি আৰু কোনে আপুনি ক'ব নাই তেখেতে অকণমান দেৰি আগতে তেখেতৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে
যে ইয়াতে ভাৰত মাতা কি জয় চিঞৰাৰ কাৰণে তেখেতে কৈছে যে আমি এইটো বেয়া কাম কৰিছোঁ তাৰমানে আমি ইয়াতে বাংলাদেশৰ জয় বুলি চিঞৰিব লাগিছিল নেকি আপোনালোকে নিজে কওক তাতে গম পোৱা যায় তেওঁলোকৰ মানসিকতা আজি কাৰ আঙুলি ধৰি তেওঁলোকে ৰাজনীতি কৰিব গৈছে তাতে গম পোৱা যায় তেওঁলোকৰ মানসিকতা আজি যে অসম ভাৰত ৰাষ্ট্ৰৰ অংগ সেইটো তেওঁলোকে পাহৰি পেলাইছে ইয়াতকৈ দুখৰ কথা আৰু একো নাই মই আপোনালোকৰ ফালৰ পৰা কোনোবা এজনে কওক আপুনি ক'ব তেওঁলোকে ছাৰ্জিল ইমামক সমৰ্থন কৰে তাৰে প্ৰমাণ হ'ল কাৰণ অসমক ভাৰতৰ পৰা কাটি নিয়াৰ কথা ছাৰ্জিল ইমামে কৈছিলে ভাৰত মাতাৰ জয়ধ্বনি দিয়াটো কি ভুল আমি ভাৰত ৰাষ্ট্ৰৰ অংগৰাজ্য সেইটো ভাৰত মাতা দিবলৈ আমাৰ অধিকাৰ আছে সেই অধিকাৰক আপোনালোকে প্ৰশ্ন নুতুলিব ঠিক আছে আপুনি আপোনাৰ পৰা সুধিছোঁ কি ক'ব নাই আমি ইতিমধ্যে কৈছোঁ যে বোকাখাটৰ উন্নয়নৰ কথা গোটেইখিনি কথা কোৱা হৈছে আমি যিটো সংগঠনৰ পৰা মই বিশেষকৈ এই জীপালৰ যিসকল আহিছে জীপালৰ পৰা তেওঁলোকে আহিছে জীপালৰ সংগঠনৰ কথা কৈছোঁ আমি যোৱা সময়বিলাকত আমি দেখিছোঁ তেওঁলোকে কেৱল প্ৰতিবাদ আন্দোলনেই কৰি থাকে যোনে নহয় কংগ্ৰেছ চৰকাৰ দিনতো কিন্তু তেওঁলোকে বহুত প্ৰতিবাদ কৰিছিলে আন্দোলন কৰিছিলে নিৰ্দিষ্ট এৰিয়া কিন্তু তেওঁলোকে মই আছুৰ পৰা লৈছোঁ আছুৰ প্ৰতিক্ৰিয়া এটা বক্তব্য আগবঢ়ালে যে ছাত্ৰ সন্থাৰ আমাৰ কথা এটা ক'লে যে যিজন 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কথা ক'লে যদি সেইটো কাম কৰিব নোৱাৰে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীজনে আহি পেলাই নিৰ্বাচনী প্ৰচাৰৰ সভাত এই কথা কিয় বক্তব্য ৰাখিছিল আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ চাওক যিহেতু আজি বোকাখাটত এখন অনুষ্ঠান হৈছে বোকাখাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক মুহূৰ্তত দাবী জনাই আহিছোঁ যে বোকাখাটত ৰেল লাইন লাগে বোকাখাটত যিখন ITI আছে এখন গভৰ্ণমেণ্ট হ'ব লাগে আৰু বোকাখাটত ঠিক আছে মই বুজি পালোঁ মই অনুষ্ঠান শেষ কৰিব লাগিব চমুকে এটা বা দুটা শব্দত নিজৰ উত্তৰ দিয়ক গ্ৰীণ ট্ৰিবিউনেলত যেতিয়া কেছ এটা ফাইল কৰে তিনিটা আমাৰ প্ৰধান স্তম্ভ থাকে এক্সিকিউটিভ পাৰ্লিয়ামেণ্টাৰী আৰু জুডিচিয়াৰী যেতিয়া এটা কমপ্লিটলি এটা অট'নমাছ বডি তাত এটা কেছ ফাইল কৰে প্ৰধানমন্ত্ৰী প্ৰেচিডেণ্টৰ কথাটো নাহে ন তাতে হয় আপুনি অন্তিম মন্তব্য কওক নহয় আচল কথা কি চাওক উন্নতি যে বোকাখাটত হৈছে তাৰ জ্বলন্ত প্ৰমাণ 21 তাৰিখ মানে 2021 নিৰ্বাচনে আপোনাৰ 27 অহা আপোনাৰ ইলেকশ্যনৰ আপোনাৰ শেষৰ দিনাখন তেখেতসকলে দেখিব পাব ৰাইজে প্ৰমাণ কৰিব মই অন্তিম মন্তব্য আপোনাৰ পৰা লৈছোঁ এই বৰ ভাল কথা এটা ক'লে নাই কথাটো ক'বলৈ দিয়ক চাওক আমি কংগ্ৰেছৰ দিনতো আমি আন্দোলন কৰিছোঁ কংগ্ৰেছৰ ভ্ৰষ্টাচাৰীৰ সন্দৰ্ভত আটাইতকৈ ইয়াত অসমৰ আন্দোলন তোলপাৰ কৰা আন্না হাজাৰে কাৰণে আন্দোলন কৰা অৰবিন্দ কেজৰিৱালৰ লগত ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ আন্দোলনৰ ভিত্তিত আমি এই কংগ্ৰেছক প্ৰতিহত কৰি পৰিৱৰ্তন আনি বিজেপি আৰু AGP চৰকাৰ অনা হৈছিল কিন্তু ঠিক আছে আপোনাৰ পৰা মই অনুষ্ঠান শেষ কৰিব লাগিব সময় কম আপুনি মই মহিলা আপোনাৰ পৰা মই লৈছোঁ আপোনাৰ অন্তিম মন্তব্য চমুকে প্ৰথম কথা আমি অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে আপোনালোকে এবাৰ মনত পেলাওক ৰূপান্তৰেহে জগত ধুনীয়া কৰে বিষ্ণুপ্ৰসাদ ৰাভাই কৈ গৈছিল ব্ৰহ্মপুত্ৰৰ শক্তিত ক'ত নিৰ্ভৰ কৰে জানেনে ইয়াৰ ওপৰত নদীবিলাকৰ ওপৰত অসমীয়া জাতিটো নিৰ্ভৰ কৰে ইয়াৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ ওপৰত হয় ধন্যবাদ জনাইছোঁ হয় মই এটা কথা কৈছোঁ আপুনি এটা কথাই প্ৰমাণ কৰক এইফালে থকাখিনি খেতিয়কৰ সন্তান সেইফালৰখিনি সম্পূৰ্ণ ঠিকাদাৰী সন্তান এই দুইটা পক্ষৰ আপোনালোকে চেহেৰা মিলাই লওক শেষ প্ৰশ্ন আপুনি ক'ব 70,000 ভোটত লিখিম এইটো লিখি থওক সকলো বিৰোধীয়ে লিখি থওক আমি 70,000 ভোটত অতুল বৰা ডাঙৰীয়াক অন্তিম প্ৰশ্ন আপোনালোক সকলোলৈকে এইবাৰ 2021ত বোকাখাটত কি হ'ব 2000 এইবাৰ কি হ'ব দিছপুৰত কি হ'ব আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ যে বোকাখাটত কাউণ্টডাউন আৰম্ভ হৈ গৈছে আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন যে 21ত নিৰ্বাচনত কোনে কেকাহী মাৰিব এয়া ৰাইজৰ ওচৰত চোৱা যাব জনমতৰ পৰা মই টিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ